নমস্কাৰ এটো ক্লাস 11 ফিজিক্সৰ মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছ মানে চেপ্টাৰ 9 ৰ দ্বিতীয়টো ক্লাস ইতিমধ্যে আমি আগৰ ক্লাছত কেটামান টাৰ্মিনোলজি শিকিছিলো মানে বেসিক্যালি ডিফর্মিং ফোর্স কাক কয় হে বিষয় শিকিছিলো নেক্সট শিকিছিলো ৰিস্টোৰিং ফোর্স কাক কয় নেক্সট আমি স্টেজ পঢ়িছিলো হোৱাট ইজ স্টেজ আৰু স্টেজৰ টাইপস অফ স্টেজ পঢ়ি আছিলো আৰু টাইপস অফ স্টেজৰ প্ৰথম টাইপসটো আছে লংগিটিউডিনাল স্টেজ হে বিষয় অলৰেডি ডিসকাস কৰিলো তাবা নৰ্মেল স্টেজ হে বিষয় অলৰেডি ডিসকাস কৰিলো আজি টাইপ অফ স্টেপত এটা ডিসকাস কৰিবলৈ থাকি গৈছিলে হেতু কৰিলো আগে তাৰ পিছত নতুন টপিক এটা স্টাৰ্ট হ'ব হেতু আছে ষ্টেইন অলৰেডি স্টেজ মানে কি গম পালো স্টেজ মানে এক প্ৰকাৰৰ সাপ হয়নে আমি সাপ মানে জানো সাপ মানে কি আছিল ফোর্স বাই এরিয়া কিন্তু ইয়াত স্টেজ মানে কি হ'ব ডিফর্মিং ফোর্স বাই এরিয়া হ'ব আগৰ ক্লাছত মই অলৰেডি শিকাইছো আৰু টাইপ অফ স্টেজত আমি তিনি টাইপৰ স্টেজ শিকিছিলো প্ৰথমটো অলৰেডি লিখালো লংগিটিউডিনাল স্টেজ নেক্সটটো নৰ্মেল স্টেজ আজি লিখা শেয়াৰিং স্টেজ মই আগৰ ক্লাছৰ পৰা কন্টিনিউ হৈছে ৰে 2 নম্বৰলৈকে হেডিং লাগি আছিল এতিয়া 3 নম্বৰ S E A R I N G শেয়াৰিং স্টেজ শেয়ারিং or tangential stage suppose তোমাৰ বডি এটা আছে তোমাৰ ওচৰত এতিয়া এই বডিটো এখন সারফেসত আছে সারফেসখন সাপোজ এখন এতিয়া এই বডিটোৰ সারফেস এখনত যিকোনো এখন সারফেসত ধৰিলা তুমি এটা ডিফর্মিং ফোর্স এপ্লাই কৰিছা মানে টেনজেনশিয়ালি এটা ফোর্স দিছা মানে ইয়াত সারফেস ধৰিলা এখন সারফেস ওপৰ সারফেসখনত যদি মই এটা ফোর্স দিও এটা সাপোজ ফোর্স এটা এপ্লাই কৰিছো টেনজেনশিয়াল ফোর্স কোনটো ডাইৰেকশনত এই বডিটো সারফেসখনৰ ডাইৰেকশনত বা সারফেসটো ডাইৰেকশনত কোন আহিলা হয় ইমান দেৰিকে তেনে মই ক'ত আছিলো মই কৈ আছিলো যে ধৰিলা এটা বডি আছে সাপোজ আৰু বডিটো সারফেস এখনত তুমি ধৰিলা ফোর্স এটা এপ্লাই কৰিছা সারফেসখনৰ ৰেসপেক্টত বা এলং দা সারফেস তেতিয়া এই বডিটোৰ কি হ'ব ভলিউমটো সেম থাকিব কিন্তু বডিটোৰ শেপটো চেঞ্জ হৈ যাব পাৰে ধৰিলা বডিটোৰ ভলিউমটো চেঞ্জ হৈছে ধৰিলা বডিটো এনেকা টাইপৰ হৈ গ'ল কেনেকা টাইপৰ ধৰিলা বডিটো এনেকা টাইপৰ তোমালকে নিজে ভাবিছাচোন ধৰিলা কাঠ নহয় কাৰ্টুন এটা আছে ধৰিলা কাৰ্টুনটো তুমি এফালৰ পৰা এনেকাকে ঠেলিছা তাৰ শেপটো চেঞ্জ হৈছে কিন্তু কাৰ্টুনটোৰ ভিতৰত যিমানখিনি কেপাসিটি হ'ব লাগে বা যেটো ভলিউম হ'ব লাগে ভলিউমটো চেঞ্জ হোৱা নাই সাপোজ এনেকা ধৰণৰ কথা হৈছে ধৰিলা তোমাৰ ওচৰত এটা বস্তু আছিল বডি এটা আছিল বডিটো কেনেকৈ তুমি ফোর্স এপ্লাই কৰিছা সারফেসত এপ্লাই কৰিছা সারফেসত এপ্লাই কৰিছা মানে টেনজেনশিয়ালি টেনজেন্ট মানে তিৰ্যক আমি বৃত্তৰ তিৰ্যক কি হে বিষয় পঢ়ি আহিছো না তিৰ্যক মানে স্পৰ্শ কি শিকাইছো না মানে ধৰিলা যি বৃত্তটোক স্পৰ্শ কৰি যায় ঠিক তেনেকৈ আমি এই বস্তুটোত এনেকাকে ফোর্সটো এপ্লাই কৰিছো মানে ওপৰ সারফেসখনত আৰু হেতুকে কি বুলি কয় টেনজেনশিয়ালি বুলি কয় ফোর্সটো আমাৰ ইয়াত টেনজেনশিয়ালি এপ্লাই হৈছে তেতিয়া বস্তুটো ভলিউম যেটো আছে ইয়াৰ ভলিউম সাপোজ কিবা এটা আছে সেই ভলিউমটো সাপোজ v এতিয়া ইয়াক যেতিয়া ফোর্সটো এপ্লাই কৰিলা ই এটা নতুন শেপ ল'ব শেপটো ধৰিলা এইটো হ'ল তাৰ ভলিউমটো সেমে থাকিব আগত যদি v থাকে v এ থাকিব জাস্ট তাৰ শেপটো চেঞ্জ হৈ যাব প্ৰথমতে এনেকুৱা আছিল তাৰ পিছত এনেকুৱা হ'ল এতিয়া ইয়াত যেটো স্টেজ প্ৰডিউস হ'ব বা ইয়াত যেটো আমি স্টেজ পাম সেই স্টেজটোকে ক'ব টেনজেনশিয়াল স্টেজ বা শেয়াৰিং স্টেজ কেলে টেনজেনশিয়াল কাৰণ ইয়াত যেটো ফোর্স এপ্লাই হৈছে ডিফর্মিং ফোর্স এপ্লাই হৈছে এলং দা টেনজেন্ট মানে টেনজেনশিয়ালি হৈছে বা এখন সারফেসত হৈছে তেনে ডেফিনেশনটো লিখাই দিছো when the deforming force ইয়াত only force বুলি নকবা মই আগৰ ক্লাছতো কৈছো ইয়াত deforming force শব্দটো ক'ব লাগিব when the deforming force acts tangentially মানে along the surface tangentially or tangentially নকৈ তুমি এনেকৈ ক'ব পাৰা parallel to the surface
so that যাতে the shape of the body changes without changing volume, comma is the stage is called sharing or tangential stage. কি লিখালো মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছোঁ when the deforming force যেটো deforming force কথা আমি পাতি আছো আগৰ ক্লাছৰ পৰা সেই deforming force টো acts tangentially মানে along the surface যদি act হয় ধৰিলা এটো বস্তু এটো তা along the surface যদি ধৰিলা act কৰিলা মানে force টো apply কৰিলা or parallel to the surface of parallel তুমি tangentially নকৈ parallel to the surface বুলি ক'ব পাৰা so that এনেকাকে apply হ'ব লাগিব যাতে হি বডিটোৰ shape টো চেঞ্জ কৰি দিয়ে যেটো shape আছিলে shape টো চেঞ্জ হৈ গ'ল বডিটো এনেকা টাইপৰ আছিলে বডিটো কেনেকা হৈ গ'ল এই বগা ডট কে আকিছে যে বডিটো এনেকা টাইপৰ হৈ গ'ল বডিটোৰ শেপটো চেঞ্জ হ'ব কিন্তু যদি তুমি ভলিউমটো কনসিডাৰ কৰা বডিটো ভলিউম সেম থাকিব ভলিউমটো কোনো ধৰণৰ চেঞ্জ নহয় তেন্তে এনেকা ধৰণৰ যেটো স্টেজ প্ৰডিউস হ'ব ইয়াত যেটো স্টেজ প্ৰডিউস হ'ব সেই স্টেজটোকে কি বুলি কয় শেয়াৰিং স্টেজ অৰ টেনজেন্সিয়েল স্টেজ আকৌ এবাৰ মই তোমালোকক ৰিপিট কৰি দিছো সাপোজ তোমাৰ ওচৰত এটা বডি এটা আছে এটো বডি এতিয়া তাত তুমি along the surface force এপ্লাই কৰিছা আর ফোর্স কি ডিফর্মিং ফোর্স মানে বডিটোৰ শেপটো চেঞ্জ কৰিছে কিন্তু বডিটোৰ ভলিউম চেঞ্জ হোৱা নাই সাপোজ বডিটো প্ৰথমতে এনেকা থাকোতে তেতিয়া তাৰ ভলিউম সাপোজ ভি আছিলে আৰু শেপটো চেঞ্জ হৈ কেনেকা হৈ গ'ল এনেকা হৈ গ'ল তেতিয়া সাপোজ তাৰ ভলিউম ভি এ থাকিব ভলিউমটো সেম আছে কিন্তু তাৰ শেপটো চেঞ্জ হৈ গ'ল এতিয়া যেটো তাত স্টেজ প্ৰডিউস হ'ব দিস স্টেজ ইজ নন এজ শেয়াৰিং অৰ টেনজেন্সিয়েল স্টেজ বুজি পালা সকলে বুঝে পালা না পালো স্যার পালো তেন্তে ইমানতে স্টেজ শেষ হৈছে স্টেজত আমি কি শিকিলো হোৱাট ইজ স্টেজ এটা কথাত ক'ব গ'লে স্টেজ মানে ডিফৰ্মিং ফোৰ্স বা এৰিয়া স্টেজক আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰো ডিফৰ্মিং ফোৰ্স বা এৰিয়া ডিফৰ্মিং ফোৰ্স বা এৰিয়া নেক্সট টাইপ অফ স্টেজত আমি তিন টাইপৰ স্টেজ পঢ়িলো কেই টাইপৰ তিন টাইপৰ প্ৰথমটো আছিল লংগিটিউডিনেল স্টেজ মানে along the length যদি স্টেজটো এপ্লাই হয় তেতিয়া লংগিটিউডিনেল নেক্সটটো কি আছে নরমাল স্টেজ মানে যদি এভরিওয়্যার যদি সমানকে স্টেজটো এপ্লাই হয় সব পয়েন্টে যদি সমানকে স্টেজটো এপ্লাই হয় তেতিয়া কয় নরমাল স্টেজ আৰু নেক্সটটো কি শিকিলো টেনজেন্সিয়েল স্টেজ বা শেয়ারিং স্টেজ যদি এখন সারফেসৰ রেসপেক্টত যদি তুমি ফোর্সটো এপ্লাই কৰা বা এই স্টেজটো যদি প্ৰডিউস হয় তেন্তে তেতিয়া আমি কি কম টেনজেন্সিয়েল স্টেজ বা শেয়ারিং স্টেজ তেন্তে এইখিনি পিছত আমাৰ নতুন টপিকটো আৰম্ভ হ'ব হেতু হৈছে ষ্টেইন চেপ্টাৰটো দুটা কনসেপ্টে আছে এটা মানে ইম্পৰ্টেন্ট কনসেপ্ট আছে এটা হৈছে স্টেজ আনটো হৈছে ষ্টেইন বহুত ইউজ হয় গিলা আৰু আছে হবা মানে এইগিটা টেকনিক্যাল টাৰ্ম এইগিটা দৰকাৰ হৈ থাকিব ষ্টেইন STRAIN ষ্টেইন মানে ইয়াক অসমীয়াত ক'ব গ'লে বিকৃতি বুলি ক'ব পাৰা বিকৃতি আমি ধৰিলা ফোৰ্স এটা এপ্লাই কৰিলে বস্তুটো যে শেপটো চেঞ্জ হৈ যায় বিকৃতি মানে কিমান পৰিমাণে চেঞ্জ হ'ল কিমান পৰিমাণে বিকৃত হ'ল হেতুকে ষ্টেইন বুলি কয় ইংলিছত মানে আমি ধৰিলা ফোৰ্স এটা ডিফৰ্মিং ফোৰ্স এটা এপ্লাই কৰিলো বডিটো এনেকা আছিলে বডিটো এনেকা টাইপৰ হৈ গ'ল মানে বডিটো ডাইমেনশনত চেঞ্জ আহিলে আৰু এই চেঞ্জটো কিমান পৰিমাণে আহিলে হেতুকে ষ্টেইন বুলি কয় ষ্টেইন মানে সাধাৰণকে এনে সিম্পলকৈ ক'ব গ'লে বিকৃতি শব্দটো শুনিছা চাগে বিকৃতি হেতু ডিফাইন কৰি লওঁ তাৰপিছত তোমালোকৰ বুজিবলৈ সুবিধা হ'ব Stain is defined as the change in dimension মানে কি বুজি পাইছা না ধৰিলা ডাইমেনশন মানে বস্তুটো ধৰিলা ইমান দীঘল আছিলে L লেন্থ আছিলে
মানে ধৰি লোৱা তুমি বস্তুটোক কিবা ফ'ৰ্চ এপ্লাই কৰিলা, ডিফৰ্মিং ফ'ৰ্চ এপ্লাই কৰিলা, বস্তুটো লেন্থটো সৰু হৈ গ'ল, ছাপ'জ L/2 হৈ গ'ল, মানে ডাইমেনশ্যনৰ চেঞ্জ আহিলে, সেইটোকে আমি কি বুলি ক'ম? ষ্ট্ৰেইন বুলি ক'ম। চেঞ্জ ইন ডাইমেনশ্যন মানে মে বি ভলিউম হ'ব পাৰে, মে বি লেন্থ হ'ব পাৰে, লেন্থটো কমি যাব পাৰে বা কেতিয়াবা বাঢ়িবও পাৰে, সদায় যে কমিব তেনেকুৱা কোনো কথা নাই, কেতিয়াবা বাঢ়িবও পাৰে, সেইকাৰণে আমি ইয়াত লিখিছোঁ চেঞ্জ ইন ডাইমেনশ্যন। ডাইমেনশ্যন বুলি ক'লে লেন্থটো কনচিডাৰ হ'ব, ভলিউমটো কনচিডাৰ হ'ব, তেনেকুৱা ধৰণে হ'ব। Strain is defined as the change in dimension per unit dimension of the body. সাধাৰণকৈ যদি আমি মেথমেটিকেলি ষ্ট্ৰেইন কি ক'ব লাগে তেতিয়া আমি আৰু ভালকৈ বুজি পাম। ষ্ট্ৰেইন মানে হৈছে চেঞ্জ ইন ডাইমেনশ্যন ডিভাইডেড বাই অৰিজিনেল ডাইমেনশ্যন। ধৰি লোৱা বস্তু এটা যিটো অৰিজিনেল ডাইমেনশ্যন আছিলে তাৰ ৰেচপেক্টত ডাইমেনশ্যনটো কিমান পৰিমাণে চেঞ্জ হ'ল, সেই মানে ৰেচিঅ'টোকে কি বুলি কয়? ষ্ট্ৰেইন বুলি কয়। চেঞ্জ ইন ডাইমেনশ্যন ডিভাইডেড বাই অৰিজিনেল ডাইমেনশ্যন। এনেই সাধাৰণ ভাষাত ক'ব গ'লে মই এনেকৈ কৈছোঁ, ছাপ'জ ধৰি লোৱা তোমাৰ ওচৰত লেন্থ মানে ৰড এডাল আছিলে, ৰডডালৰ লেন্থ আছিলে ধৰি লোৱা 5 মিটাৰ। এতিয়া ৰডডালত ডিফৰ্মিং ফ'ৰ্চ বা কিবা এপ্লাই কৰিলা, তাৰ ফলত ৰডডাল ধৰি লোৱা সৰু হৈ গ'ল, দীঘলো ক'ব পাৰা, সৰু কৰি দিলা ধৰি লোৱা, ৰডডালৰ লেন্থটো ধৰি লোৱা তোমাৰ এতিয়া 3 মিটাৰ হৈ গ'ল। তেন্তে প্ৰথম অৱস্থাত অৰিজিনেল ডাইমেনশ্যন কিমান আছিলে বা অৰিজিনেল লেন্থ কিমান আছিলে? 5 আছিলে, কেপিটেল এটা L ধৰিছোঁ ছাপ'জ। এতিয়া যেতিয়া তুমি ফ'ৰ্চ এপ্লাই কৰিলা বা ডিফৰ্মিং ফ'ৰ্চ এপ্লাই কৰিলা, যেতিয়া সৰু কৰি দিলা তাৰ লেন্থটো ছাপ'জ 3 হৈ গ'ল। তেন্তে ইয়াত যদি আমি ষ্ট্ৰেইন উলিয়াব লাগে, ষ্ট্ৰেইনৰ ফৰ্মুলাটো কি হ'ব তেন্তে? চেঞ্জ ইন ডাইমেনশ্যন, মানে ডাইমেনশ্যনটো কিমান চেঞ্জ হ'ল, ডাইমেনশ্যনটো কিমান চেঞ্জ হ'ল কোৱাচোন? বা তোমালোকে বুজাবলৈ মই অকণমান ইয়াত পজিটিভ লৈছোঁ। ধৰি লোৱা মই দীঘল কৰিলোঁ, 7 মিটাৰ কৰি দিলোঁ, 7 মিটাৰ কৰিলোঁ, অ'কে 5 মিটাৰ আছিলে, টানি পেলাই 7 মিটাৰ কৰিলোঁ। তেন্তে চেঞ্জ ইন ডাইমেনশ্যনটো কিমান চেঞ্জ হ'ল? 2 মিটাৰ চেঞ্জ হ'ল। 2 মিটাৰ ডিভাইডেড বাই অৰিজিনেল ডাইমেনশ্যন কিমান আছিলে? 5 মিটাৰ। তেন্তে ইয়াত ষ্ট্ৰেইন কিমান হ'ব? 2/5। মানে ষ্ট্ৰেইন মানে বেছিকেলি এটা ৰেচিঅ', আৰু সেই ৰেচিঅ'টো কেনেকৈ লিখোঁ আমি? চেঞ্জ ইন ডাইমেনশ্যন ডিভাইডেড বাই অৰিজিনেল ডাইমেনশ্যন। ইয়াৰো প্ৰকাৰ আছে, আমি শিকিম। এতিয়ালৈকে এনেই জাষ্ট ষ্ট্ৰেইনটো বুজি পালা নাই? ডেফিনেশ্যনটো বুজি পালা নাই? হয় ছাৰ, পালোঁ। ঠিক আছে, অ'কে। There are 3 types of strain. কেই প্ৰকাৰ ষ্ট্ৰেইন পোৱা যায় তেন্তে? 3 প্ৰকাৰ। প্ৰথমটো লিখিবা লিনিয়াৰ ষ্ট্ৰেইন। মানে যিটো ভলিউমৰ ৰেচপেক্টত হ'ব আৰু, যিটো ষ্ট্ৰেইন মানে ভলিউমৰ ৰেচপেক্টত যিটো হয় সেইটোকে কয় লিনিয়াৰ ষ্ট্ৰেইন। মই বুজাই দিবা আগে, লিখি লোৱা। ইট ইজ ডিফাইন্ড as the ratio between change in length to the original length. মানে লেন্থৰ ৰেচপেক্টত যিটো ষ্ট্ৰেইন প্ৰডিউচ হয় বা ষ্ট্ৰেইন হয় সেইটোকে কয় লিনিয়াৰ ষ্ট্ৰেইন। আমি মেইন ষ্ট্ৰেইনৰ ফৰ্মুলাটো কি কিলো? ডাইমেনশ্যন। এতিয়া ডাইমেনশ্যনত মই কৈছোঁ ন, ইট কেন বি এনিথিং, হয়তো লেন্থ হ'ব পাৰে, নহয়তো ভলিউম হ'ব পাৰে, নহয়তো এংগুলটো হ'ব পাৰে, সেইবোৰ ক'ম বাৰু লাহে লাহে। জাষ্ট প্ৰথম লেন্থ যদি হয়, ডাইমেনশ্যনটো যদি লেন্থ হয়, মানে লেন্থত যদি ইফেক্ট পৰে, তেতিয়া যিটো ষ্ট্ৰেইন হ'ব সেইটো মানে যিটো বিকৃতি হ'ব সেইটোক ক'ম আমি লিনিয়াৰ ষ্ট্ৰেইন। ইট ইজ ডিফাইন্ড এজ দ্য ৰেচিঅ' বিটুইন চেঞ্জ ইন লেন্থ টু দ্য অৰিজিনেল লেন্থ। অ'কে, তেন্তে ইয়াক যদি আমি ফৰ্মুলা হয় লিখোঁ, লিনিয়াৰ ষ্ট্ৰেইনৰ ফৰ্মুলাটো হ'ব কি হ'ব? লিনিয়াৰ ষ্ট্ৰেইনৰ ফৰ্মুলাটো এনেই জেনেৰেলি আছিলে চেঞ্জ ইন ডাইমেনশ্যন ডিভাইডেড বাই অৰিজিনেল ডাইমেনশ্যন। তেন্তে ইয়াত কি আহিব? চেঞ্জ ইন, তোমালোকে ক'ব পাৰিবা কি হ'ব? চেঞ্জ ইন ডাইমেনশ্যনটো কি ইয়াত? লেন্থ। চেঞ্জ ইন লেন্থ ডিভাইডেড বাই অৰিজিনেল লেন্থ।
তেন্তে লিনিয়াৰ ষ্টেণ্ডৰ ফৰ্মুলা কি হ'ব তেন্তে চেঞ্জ ইন লেন্থ ডিভাইডেড বাই অৰিজিনেল লেন্থ এইডোখৰলৈ কাৰোবাৰ সুধিবলগীয়া আছে নেকি বুজি পাইছা এইডোখৰলৈকে পালো স্যাৰ সাপোজ মই ধৰি লোৱা তোমালোকৰ এক্সাম্পল এটা দিছোঁ এইটো লিনিয়াৰ ষ্টেণ্ড ধৰি লোৱা লিনিয়াৰ ষ্টেণ্ড মানে তোমালোকৰ ধৰি লোৱা এডাল ৰড এডাল দিছোঁ ৰড এডাল সাপোজ ক'ৰবাত লাগি আছে বা কিবা হৈ আছে আৰু সাপোজ এডাল ৰড ক'ৰবাত ওলমি আছে সাপোজ এডাল ৰডডালৰ লেন্থটো সাপোজ মই তোমাক দিছোঁ কেপিটেল এটা এল ৰডডালৰ লেন্থটো কিমান কেপিটেল এটা এল তেন্তে ৰডডালত ধৰি লোৱা তুমি এইটো ডাইৰেকশ্যনত এটা ফ'ৰ্চ এটা এপ্লাই কৰিছা মানে এইটো ডাইৰেকশ্যনত ডিফৰ্মিং ফ'ৰ্চ এটা দিছা যিহেতু এইটো ডাইৰেকশ্যনত দিছা তেন্তে ৰডডালত যদি ডাইমেনশ্যন চেঞ্জ হয় তলফাললৈ হ'ব টানিছা মানে ৰডডালক টানি দীঘল কৰিছা ৰডডালৰ লেন্থটো কিমান আছিলে এল আছিলে ৰডডালক এতিয়া তললৈ এটা ফ'ৰ্চ এটা টানিছোঁ তেন্তে ৰডডাল ধৰি লোৱা দীঘল হৈ যাব কিমান মিটাৰ কিমান দীঘল হ'ল ছাপ'জ স্মল এটা এল দীঘল হ'ল ছাপ'জ ধৰি লৈছোঁ এইটো ৰডডালৰ অৰিজিনেল লেন্থ কিমান আছিলে কেপিটেল এটা এল আছিলে ৰডডালক এতিয়া তলফালে এটা ফ'ৰ্চ এটা টানিছোঁ ৰডডাল এটা মানে কি হ'ব এটা এক্সটেনশ্যন এটা হ'ব তললৈ কিমান দৈৰ্ঘ্যৰ এক্সটেনশ্যন হ'ল এল দৈৰ্ঘ্যৰ এক্সটেনশ্যন হ'ল বুলি ধৰি লৈছোঁ ফিগাৰটো আঁকি ল'বা তেন্তে এই ফৰ্মুলাটো কেনেকুৱা টাইপৰ হৈ যাব কোনোবাই ক'ব পাৰিবানে চেঞ্জ ইন লেন্থ কিমান হ'ব লেন্থৰ চেঞ্জটো কিমান হ'ল ফিগাৰটো চোৱা লেন্থৰ চেঞ্জটো কিমান হ'ল প্ৰথমে আছিলে এল এতিয়া নতুনকৈ হৈ গ'ল মানে নতুনকৈ এল বাঢ়ি গ'ল তেন্তে লেন্থৰ চেঞ্জটো কিমান স্মল এটা এল হয়নে এল এল ডিভাইডেড বাই অৰিজিনেল লেন্থ কিমান কেপিটেল এটা এল তেন্তে আমাৰ লিনিয়াৰ ষ্টেণ্ডটো কিমান হ'ব এল বাই এল এই ফিগাৰটোৰ কাৰণে লিনিয়াৰ ষ্টেণ্ড কিমান হ'ব স্মল এটা এল বাই এল এতিয়া মোক কোনোবাই ক'ব পাৰিবানে লিনিয়াৰ ষ্টেণ্ডৰ ইউনিট কিমান হ'ব ইউনিট নাথাকে গুড ইউনিট নাথাকে ছাপ'জ ধৰি লোৱা তোমাৰ এলৰ ভেলুটো ধৰি লোৱা তোমাৰ বাঢ়ি গ'ল ধৰি লোৱা বাঢ়ি যোৱাটো ধৰি লোৱা 2 মিটাৰ হ'ল 2 মিটাৰ বাঢ়ি গ'ল আৰু ৰডডাল ধৰি লোৱা অৰিজিনেলি ধৰি লোৱা 5 মিটাৰ আছিলে টানি পেলাই তুমি 2 মিটাৰ দীঘল কৰি দিলা তেন্তে লিনিয়াৰ ষ্টেণ্ড কিমান হ'ব চেঞ্জ ইন লেন্থ কিমান 2 মিটাৰ ডিভাইডেড বাই অৰিজিনেল লেন্থ কিমান 5 মিটাৰ তেন্তে এইটো ইয়াত মিটাৰ আল্টিমেট কেঞ্চেল হৈ যাবগৈ অনলি 2/5 থাকিব ইয়াত কিবা ইউনিট আছে নি নাই তেন্তে ষ্টেণ্ডৰ মানে লিনিয়াৰ ষ্টেণ্ড হওক বা যি ষ্টেণ্ড হওক ইউনিট নাথাকে ইট হেজ নো ইউনিট তুমি লিনিয়াৰ ষ্টেণ্ড কোৱা বা যিকোনো এটা ষ্টেণ্ডৰ ইউনিট নাথাকে বুজি পালা অঁ ছাৰ এইডোখৰলৈকে লিখি লোৱা এইবোৰ লিখিব নালাগে এই ছবিটো আঁকা ছবিটো এইবোৰ লিখিব নালাগে হৈ গ'ল লিখা গ'ল হ'ল স্যাৰ অ'কে তেন্তে টাইপছ অফ ষ্টেণ্ডত আমি প্ৰথমটো শিকিলোঁ ষ্টেণ্ডে মোৰ মুখত প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল হৈ আছে টাইপ অফ ষ্টেণ্ডত প্ৰথমটো শিকিলোঁ লিনিয়াৰ ষ্টেণ্ড এতিয়া নেক্সটটো লিখা নেক্সট টাইপটো লিখা ভলিউম ষ্টেণ্ড এইটো গম পালাই যদি ভলিউমত চেঞ্জটো আহে তেতিয়া ষ্টেণ্ডটো কি বুলি ক'ব ভলিউম ষ্টেণ্ড লেন্থত আহিলে লিনিয়াৰ ষ্টেণ্ড একদম যি কথা ভলিউম ষ্টেণ্ড ডেফিনেশ্যনটো নিজৰ মতেও লিখিব পাৰিবা জাষ্ট ইয়াত লেন্থৰ জেগাত কি আহিব ভলিউম আহিব ইট ইজ ডিফাইন এজ দ্য ratio between change in volume to the original volume এতিয়া তেন্তে ভলিউম ষ্টেণ্ডৰ ফৰ্মুলাটো কি হ'ব কোৱাচোন কি হ'ব চেঞ্জ ইন ভলিউম divided by original volume
ঠিক আছে এতিয়া চোৱা তোমাৰ ওচৰত ধৰি লোৱা বল এটা আছিলে বা কিবা এটা বেলুন এটা আছিলে গোল বস্তু এটা আছিলে এইটো গোল নহ'ল ন ঠিক আছে ইয়াত ধৰি লোৱা ইয়াক তুমি চব ফালৰ পৰা ফ'ৰ্চ এটা এপ্লাই কৰিছিলা এনেকৈ চব ফালৰ পৰা ফ'ৰ্চ এটা এপ্লাই কৰাৰ ফলত ইয়াত ধৰি লোৱা ভলিউমটো এনেকৈ চব ফালৰ পৰা ফ'ৰ্চ যদি এপ্লাই কৰি বস্তুটো ভলিউমটো কি হ'ব বাঢ়িব নে কমিব 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 ভলিউমটো কমি বলটো ধৰি লোৱা সৰু হৈ গ'ল এনেকুৱা সৰু হৈ গ'ল প্ৰথম অৱস্থাত বলটো ভলিউমটো ধৰিছিলোঁ মই ভি এতিয়া বলটো ভলিউমটো কমি গ'ল এতিয়া জেনেৰেলি ভলিউমৰ ক্ষেত্ৰত আমি কমা বেচাবোৰ ডেল ভি দ্বাৰা বুজাওঁ ডেল ভি ছাপ'জ আমাৰ যদি বলটো যদি ভলিউমটো বাঢ়ি গ'লহেঁতেন আমাক যদি ষ্টেণ্ডাৰ্ডকৈ কৈ নিদিয়াহেঁতেন আমি ধৰি ল'লোহেঁতেন ডেল ভি ইউনিট বাঢ়ি গ'ল যদি কমি গৈছে যিহেতু আমি কমি গৈছে ইয়াত আমি ক'ম যে ডেল ভি ইউনিট কমি গ'ল ডেল আমি শুদ্ধ এটা বস্তুক বুজাবলৈ ফিজিক্সত ডেল শব্দটো ইউজ কৰোঁ তোমালোকে এতিয়া মোচনত মেকানিক্সত পাইছাই চাগে ক্ষুদ্ৰ ডিষ্টেঞ্চ এটা এজেগা পৰা এজেগালৈ বুজাবলৈ কি ডেল এক্স ইউজ কৰোঁ ঠিক তেনেকৈ ইয়াত ভলিউমটো ধৰি লোৱা বেছি পৰিমাণে কমা নাই কমি গৈছে আৰু ডেল ভি ইউজ কৰিছোঁ ডেল ভিয়ে কি বুজাইছে চেঞ্জ ইন ভলিউমটো বুজাইছে ইয়াত কমিছে নে বাঢ়িছে ইয়াত বাঢ়িছে কমিছে ভলিউমটো কি হৈছে কমিছে তেন্তে ইয়াৰ মতে যদি মই ফৰ্মুলাটো লিখিব যাওঁ এইটোতো ষ্টেণ্ডাৰ্ড ফৰ্মুলা এইটোতো ফৰ্মুলাই হয় কিন্তু এই ফিগাৰটোৰ মতে যদি মই ফৰ্মুলাটো লিখিব যাওঁ ভলিউমটো চেঞ্জ ইন ভলিউমটো কি হ'ব প্লাছ ডেল ভি হ'বনে মোক ক'ব পাৰিবানে প্লাছ ডেল ভি হ'বনে মাইনাছ ডেল ভি হ'ব মাইনাছ ডেল ভি কাৰণ ইয়াত ভলিউমটো কমিছে ডেল ভিকে লিখিছোঁ মানে চেঞ্জ ইন ভলিউমটো কিমান পৰিমাণে কমিলে সেইটো আমি ডেল ভি দ্বাৰা বুজাইছোঁ বহাহেঁতেনো ডেল ভি দ্বাৰা বহালহেঁতেন অৰিজিনেল ভলিউম কি ভি কাৰণ বলটোৰ কি অৰিজিনেল ভলিউম কিমান ধৰিছোঁ ভি ধৰিছোঁ বুজি পালানে এইডোখৰলৈকে বুজি পালানে সকলোৱে এইডোখৰলৈকে বুজি পালানে পালোঁ ছাৰ এগেইন ইট হেজ ন' ইউনিট ধৰি লোৱা ওপৰত ভলিউমৰ কাৰণে কিবা এটা ইউনিট আহিব ওপৰতো ভলিউম তলতো ভলিউম যিয়ে ইউনিট নাহক একেই ইউনিট আহিব চ' ইউনিটকেইটা কটাকটি গৈ যাবগৈ আৰু ইউনিট একো নাথাকে যদিহে এইটো ভলিউম বলটো ধৰি লোৱা কিবা কাৰণত ধৰি লোৱা তুমি ডাঙৰ কৰি দিয়া হয় তেতিয়া কি হ'লহেঁতেন বাৰু তেতিয়া কি হ'লহেঁতেন কোনোবাই ক'ব পাৰিবানে ফৰ্মুলাটো কি হ'ব তেতিয়া ডেল ভি বাই ভি বলটো ধৰি লোৱা তোমাৰ এইটো আছিলে চ' ধৰি লোৱা তুমি তাক ডাঙৰ কৰি দিলা মানে ধৰি লোৱা তুমি ফ'ৰ্চটো এনেকুৱাকৈ লগালা এই প্ৰথমটো ফ'ৰ্চটো এনেকুৱাকৈ এক্সটাৰ্নেলকৈ চব ফালৰ পৰা টানিছা সমানকৈ কিবা এটা ছিষ্টেমৰ দ্বাৰা ধৰি লোৱা কেনেকৈ টানিছা সেইটো বাদ দিয়া বা ফুলাইছা বুলি ধৰি লোৱা মুখেৰে ফুলাইছা বা যি কৰিছা আৰু এনেকৈ ডাঙৰ কৰি দিলা প্ৰথম অৱস্থাত ভি আছিলে এতিয়া বাঢ়ি যোৱা পৰিমাণটো ধৰি লোৱা ডেল ভি বঢ়াই দিলা এতিয়া যিহেতু বাঢ়িছে ইয়াত তেন্তে ফৰ্মুলাটো লিখিলে কি হ'ব কেপিটেল হ'ব যিহেতু বাঢ়িছে ডেল ভি বাই অৰিজিনেল ভলিউমটো কিমান আছিলে ভি আছিলে ইয়াত ষ্টেনটো কিমান হ'ব ভলিউম ষ্টেনটো কিমান হ'ব ডেল ভি বাই ভি আৰু যদি কমে তেতিয়া কি হ'ব মাইনাছ ডেল ভি বাই ভি তোমালোকে এটা এক্সাম্পল লিখি ল'লে হ'ব দুটা লিখিব নালাগে ওপৰৰ ছবিটো সেতি এইটো আঁকি দিলে হ'ব হৈ গ'লনে হ'ল ছাৰ একদম ষ্টেচনছে প্ৰায় একে ধৰণৰ দেই ষ্টেজৰ প্ৰথম টাইপটো কি আছিলে লিনিয়াৰ লংগিটিনিয়াল ষ্টেজ এতিয়া লংগিটিনিয়াল ষ্টেজ কেতিয়া কয় এলং দ্য যদি লেন্থ হয় ঠিক তেনেকৈ ষ্টেনৰ ক্ষেত্ৰত যদিহে চেঞ্জটো যদি লেন্থত হয় তেতিয়া আমি কি ক'ম লিনিয়াৰ ষ্টেন ক'ম লংগিটিনিয়াল ষ্টেন নকওঁ লিনিয়াৰ ষ্টেন ক'ম ঠিক তেনেকৈ আমি ষ্টেজৰ ক্ষেত্ৰত ভলিউমৰ ক্ষেত্ৰত যদি কমি যায় বা হেৰি হৈ যায় সেইটোক আমি নৰ্মেল ষ্টেজ কৈছিলোঁ ইয়াত জাষ্ট ভলিউম ষ্টেন ক'লোঁ কথাটো প্ৰায় একে ধৰণৰ ঠিক তেনেকৈ আগত ষ্টেজৰ এটা টাইপ পঢ়িছিলোঁ শ্বেয়াৰিং ষ্টেজ ঠিক তেনেকৈ এতিয়া পঢ়িম শ্বেয়াৰিং ষ্টেন এতিয়া নেক্সট টাইপটো হ'ব শ্বেয়াৰিং ষ্টেন তিন নম্বৰটো কি হ'ব শ্বেয়াৰিং ষ্টেন শ্বেয়াৰিং ষ্টেন কেতিয়া ক'ব
শ্ৰাইং ষ্টেজ কেতিয়া আছিলে এলং দা যদি প্লেন বা এলং দা যদি সাৰফেস ফোর্সটো এপ্লাই হয় তেন্তে কথাটো ইয়াতো প্ৰায় একে ধৰণৰ ইয়াত যদি এলং দা হয় এলং দা সাৰফেস হয় এলং দা মানে কি হয় টেনজেনশিয়াল ফোর্সটো এপ্লাই হলে তাত যেটো মানে বিকিটি আহিব শ্ৰাইং ষ্টেজ ষ্টেইন বুলি ক'ব ধুনীয়াকৈ বুজাই দিম বাৰু আগে লিখি লোৱা বস্তুখিনি বুজিবলৈ চেষ্টা কৰা এইটোত অকমান বুজিবলগীয়া আছে প্ৰথম ডেফিনেশ্যনটো লিখি লোৱা ডেফিনেশ্যনটো খালি মই এতিয়া নুবুজাওঁ আগে ফিগাৰটো আঁকি ল'ব লাগিব তাৰপিছত বুজাব পাৰিম it is defined as the ratio between the displacement in one plane to its distance from the fixed plane এটো মই বুজাই দিম বাৰু আগে মই ছবিটো আঁকিব লাগিব from the fixed plane আগে লিখি লোৱা ডেফিনেশ্যনটো শ্ৰাইং ষ্টেনৰ ডেফিনেশ্যন কি তেন্তে it is defined as the এটো প্লেন লিখিছো it is defined as the ratio between the displacement in one place in one plane no place no sorry plane hobo one place no plane one plane to its distance from the fixed plane আগে ডেফিনেশ্যনটো লিখি লোৱা বুজি গম পাইছো মই কোনো বুজি পোৱা নাই তাৰ কাৰণে আমি ছবিটো আঁকিব লাগিব ধৰি লোৱা তোমাৰ ওচৰত এটা বক্স আছে বা কিবা এটা অবজেক্ট এটা আছে আৰু ভালকৈ আঁকিম আপনি এনসিআরটি মধ্যে পড়াছেন না কি কৈছা টিমের মধ্যে কি কৈছা এনসিআরটি মধ্যে পড়াছেন ফিজিক্সের মধ্যে হ্যাঁ বুজি পোৱা নাই মানে এনসিআরটির মধ্যে পড়াছেন নাকি মই বুজি পোৱা নাই তুমি মেছেজত কোৱাচোন মই একোৱে বুজি পোৱা নাই কৈছে যে আপুনি এনসিআরটি মতে পঢ়াই আছে নি কি আনসাৰটি মানে আমাৰ যেটো কিতাপ হেতুৰ মতে পঢ়াই আছে নি হেতুৱে সুধি আছে এনচিআৰটি মতে পঢ়াই আছে নি মই এনচিআৰটিখন ফ'ল' কৰি থকা নাই এনচিআৰটিখন মোক নাই এনচিআৰটিটো একেখিনি বস্তুৱে থাকিব এতিয়া মোৰ ওচৰত নাই আছে বাৰু এতিয়া মই তোমালোকৰ এনচিআৰটি মতে বস্তুবোৰ লিখাই থকা নাই মানে ধৰি লোৱা গোটেই বস্তুখিনি হেৰি কৰি মেলি লিখাই আছোঁ আৰু সাধাৰণতে ষ্টেণ্ডাৰ্ড নোট হিচাপে ধৰি লোৱা আৰু এনচিআৰটিত এইখিনি বস্তু থাকিব অবভিয়াছলি থাকিব ন এনচিআৰটি চেপ্টাৰটোৰ মতে পঢ়াই আছোঁ মই মেকানিকেল প্ৰপাৰ্টিজ অফ ছলিড চেপ্টাৰটোৰ নাম সেইটোৱে যিখিনি বস্তু আছে সেইখিনিয়ে আছে কিন্তু কিতাপৰ মতে মই হুবহু কপি কৰি থকা নাই তোমালোকে কিতাপখন মেলি লোৱা আছে যদিও গম পাইছা কিতাপৰ মতে মই লিখাই থকা নাই কিতাপত থাকিব এইখিনি বস্তু থাকিব খালি অলপ ডেফিনেশ্যনবোৰ বেলেগকৈ থাকিব পাৰে ইয়াত কিতাপত বেলেগকৈ লিখা থাকে ময়ো এতিয়া বেলেগ নোটছ হিচাপত লিখাই আছোঁ তোমালোকক ধৰি লোৱা তোমাৰ ওচৰত এটা বস্তু আছে এতিয়া যদি শ্ৰাইং ষ্টেনৰ কথা পাতিব লাগে ফ'ৰ্চটো কেনেকৈ ডিফৰ্মিং ফ'ৰ্চটো কেনেকৈ এপ্লাই হ'ব লাগিব এলং দ্য ছাৰ্ফেচ অলপ দেৰি আগত আমি পাতিলোঁ এলং দ্য ছাৰ্ফেচ ধৰি লোৱা তুমি ডিফৰ্মিং ফ'ৰ্চটো এপ্লাই কৰিলা এফ তেন্তে বডিটো ধৰি লোৱা শ্বেপটো চেঞ্জ হৈ গ'ল এনেকুৱা হ'ব বডিটো এনেকুৱা হ'ব এই বগা কৰাটো নতুন হৈ গ'ল নতুন মানে হেৰি নতুন শ্বেপ প্ৰথমতে নীলাটো আছিলে বডিটো অৰিজিনেল শ্বেপ এতিয়া বগা হৈ গ'ল যে যিটো বডিটো এইটো নতুন শ্বেপটো অ'কে ঠিক আছে মানে বেচিকেলি ইয়াত মোক এটা কথা কোৱাচোন বিকৃতিটো ক'ত আহিলে বিকৃতিটো লেন্থত আহিছে নি মোক কোৱাচোন বিকৃতিটো লেন্থত আহিছে নি লেন্থত না আহা সেইকাৰণে আমি ইয়াক লিনিয়াৰ ষ্টেইন বুলি ক'ব নোৱাৰোঁ বিকৃতিটো যদি মানে বিকৃতি মানে ষ্টেইনটো যদি লেন্থত আহে তাক লিনিয়াৰ ষ্টেইন বুলি কয় ভলিউমত আহিলে ভলিউম ষ্টেইন বুলি কয় আৰু যদি এই কেছটোত চাওঁ বিকৃতিটো লেন্থতো আহিছে বুলি তুমি ক'ব নোৱাৰা ভলিউমতো আহিছে বুলি ক'ব নোৱাৰা কিন্তু এটা বস্তু হৈছে কি হৈছে চোৱাচোন প্ৰথমতে যিটো অবজেক্ট আছিলে অবজেক্টটো ইয়াৰ এই এংগুলটো যদি চোৱা এংগুলটো যদি এনেকৈ তুমি ৰেক্টেংগুল টাইপৰ অবজেক্ট লোৱা তেন্তে এইটো 90 ডিগ্ৰী এনেই মই বুজাবলৈ কৈছোঁ 90 ডিগ্ৰী কিন্তু বস্তুটো এতিয়া এনেকুৱা টাইপৰ হৈ গ'ল মানে এই এংগুলটো চেঞ্জ হৈছে মানে বিকৃতিটো ক'ত আহিছে এংগুলত আহিছে এইটো এংগুলত আহিছে প্ৰথমে বস্তুটো এনেকৈ আছিলে ধৰি লোৱা বস্তুটো এখন ছাৰ্ফেচ এনেকৈ আছিলে এতিয়া বস্তুটোৱে মানে এটা এংগুল কৰিলে এইটো এংগুলত চেঞ্জটো আহিছে বা বিকৃতিটো ক'ত আহিছে এংগুলত আহিছে ছাপ'জ থিটা
চেঞ্জ ইন মানে ডাইমেনশ্যনটো কি চেঞ্জ ইন ডাইমেনশ্যনটো কি থিটা কি বুলি ধৰিছোঁ থিটা তেন্তে মানে বেছিকেলি তুমি এনেকৈ ভাবিব পাৰা ধৰি লোৱা ইয়াৰ এটা ওপৰৰ ফেচত এইডোখৰ যিমানখিনি ওপৰৰ প্লেনখন ডিছপ্লেচ হ'ল এইডোখৰ ছাপ'জ এক্স আৰু ঠিক তেনেকৈ এইটোতো ফিক্স হৈ আছে এই লাইনটো ধৰি লোৱা ফিক্স হৈ আছে এইটো ছাপ'জ ৱাই কি হ'ল গম পাইছা ন বাকচটো ধৰি লোৱা প্ৰথম নীলা টাইপৰ বাকচটো আছিলে তাক তুমি এটা টাইপৰ টেনজেঞ্চিয়েলি ফ'ৰ্চটো এপ্লাই কৰিলা তাত ধৰি লোৱা এটা এংগুলত বাকচটো ধৰি লোৱা বেকা হৈ গ'ল অ'কে এতিয়া কিমান এংগুলত বেকা হৈছে থিটা এংগুলত বেকা হৈছে অৰিজিনেল পজিশ্যনৰ পৰা বাকচটো যে য'লৈকে বেকা হৈছে এইটো এক্স ডিষ্টেঞ্চ বুলি ধৰি ল'লোঁ ঠিক তেনেকৈ যিটো হাইটটো ৱাই বুলি ধৰি ল'লোঁ এইডোখৰলৈকে সকলোৱে বুজি পাইছানে ছাপ'জ এই পইণ্টটো এই পইণ্টটো ছাপ'জ বি আৰু এই পইণ্টটো ছাপ'জ চি বা অ' বুলিও ক'ব পাৰে এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি ইয়াত এই থিটাটোকে এই যিটো থিটা ইয়াত চেঞ্জ ইন ডাইমেনশ্যন বুলি ক'লে তুমি থিটাৰ কথা ক'ব লাগিব ইয়াত ডাইমেনশ্যনৰ চেঞ্জ লেন্থত হোৱা নাই অনলি বা ভলিউমত হোৱা নাই অনলি হয় ভলিউমতো হৈছে বাৰু নাই হোৱা বুলি নকওঁ ভলিউমতো ইফেক্ট কৰিব পাৰে অনলি লেন্থত পৰা নাই বা অনলি ভলিউমত পৰা নাই ইয়াত এংগুলত পৰিছে তেন্তে এনেকুৱা ধৰণৰ ষ্টেণ্ডক কয় শ্বেয়াৰিং ষ্টেণ্ড বা ইয়াত শ্বেয়াৰিং ষ্টেণ্ডত থিটাটোক আমি কি বুলি ক'ম শ্বেয়াৰিং ষ্টেণ্ড বুলি ক'ম থিটাটোক শ্বেয়াৰিং ষ্টেণ্ড এতিয়া এগেইন চোৱাচোন এই ট্ৰাইংগলটোৰ পৰা চোৱা এই ট্ৰাইংগলটোৰ পৰা চোৱা প্ৰথমে এইটো ধৰি লোৱা 90 ডিগ্ৰী এই ট্ৰাইংগলটোৰ পৰা চোৱাচোন ফ্ৰম ট্ৰাইংগল এ বি অ' ট্ৰাইংগলটোৰ পৰা চোৱা যদিহে মই টেন থিটা লওঁ কোনোবাই ক'ব পাৰিবানে টেন থিটা ভেলু কিমান হ'ব যদিহে মই টেন থিটা উলিয়াওঁ টেন থিটা ভেলু কিমান হ'ব কোৱাচোন তোমালোকে ক্লাছ 10ত এই জাষ্ট শিকি আহিছা এই ট্ৰাইংগলটোৰ টেন থিটা মোক কিমান হ'ব কোৱাচোন এইটো ৱাই এইটো এক্স টেন থিটা কিমান হ'ব ট্ৰাইংগলটো এনেকুৱা টাইপৰ চাব x by y এইটো এ পইণ্ট এইটো বি পইণ্ট এইটো নাজানিলে মই নিশিকাওঁ দেই এইটো ৱাই AB by OB নহ'ব কি হ'ব কোৱা আকৌ মোক সেইটোৱে লাগে তোমালোকে AB by OB হ'ব কেনেকৈ অ' বি হ'ব মই টেনৰ ৰেচিঅ' সুধিছোঁ মোক কোনটো x by y sir ab by ao এ বি বাই এ অ' গুড ইয়াত চোৱা ইয়াত এইডাল হ'ল হাইপটেনাছ এইডাল হ'ল অতিভুজ যাক অতিভুজ বুলি কয় এইডাল কি হ'ব এইডাল ভূমিৰ নিচিনা কাম কৰিব এইডাল কি y by x এই থিটা এক্সপেক্টটো এংগুলত এইডালক ভূমি বুলি কাম কৰিব আৰু এইডাল কি হ'ব এইডাল উন্নতি হ'ব মানে কি হ'ব টেনৰ ৰেচিঅ'টো কি আছিলে উন্নতি বাই ভূমি হ'লে কি হ'ব ইয়াত উন্নতি কি এ বি বাই ভূমি মানে কি এ অ' বা অ' এ মানে বেছিকেলি ক'ব গ'লে টেন থিটা ভেলু কিমান পাবা এক্স বাই ৱাই কোনোবাই ক'লে ৱাই বাই এক্স বুলি এইটো বুজি পালা নাই বাৰু কোৱাচোন এইটো 10ত পঢ়ি আহিছা জাষ্ট 10 পঢ়া তোমালোকৰ 5 মাহো হোৱা নাই হয় স্যাৰ মানে মই তলৰটো হাইপোটেনাছ বুলি ভাবিছিলোঁ কেনেকৈ হ'ব বুজি পালা নাই বাকীসকলে স্যাৰ এতিয়া বুজি পালোঁ sir পালো এতিয়া চোৱা ইয়াত আমি মেথমেটিকেলি মানে ফিজিক্সত কেতিয়াবা কিছুমান এজামশ্যন লওঁ এজামশ্যন মানে কিছুমান আমি কেলকুলেশ্যনৰ সুবিধাৰ বাবে কেতিয়াবা মিলাবলৈ ধৰি লওঁ ইফ যদি থিটা ইজ ভেৰি ভেৰি স্মল দেন তুমি টেন থিটাক থিটা বুলিও ধৰিব পাৰিবা টেন থিটা ইজ ইকুইভেলেণ্ট টু থিটা হ'ব কি কৈছোঁ বুজি পাইছানে যদিহে থিটাটো এই এংগলটো যিটো মানে চেঞ্জ হৈছে এই থিটাটো যদি বহুত স্মল হয় তেন্তে তোমাৰ টেন থিটা আৰু থিটা একে হ'ব সেইকাৰণে লিখিছোঁ ইফ থিটা ইজ ভেৰি স্মল দেন টেন থিটা ইজ ইকুইভেলেণ্ট টু থিটা তেন্তে এই ডিৰাইভেশ্যনটো কেনেকুৱা টাইপৰ হৈ যাব যিটো পাইছা টেন থিটা ইকুৱেল টু এক্স বাই ৱাই এইটো কেনেকুৱা টাইপৰ হৈ যাব দেয়াৰফৰ থিটা ইজ ইকুৱেল টু এক্স বাই ৱাই হ'ব নাই এইডোখৰলৈকে বুজি পালানে আমি কি পাই যাম থিটা ইকুৱেল টু কি পাম এক্স বাই ৱাই পাম থিটা ইকুৱেল টু এক্স বাই ৱাই মই কিনাত লিখি লৈছোঁ বুজাবলৈ চোৱা আকৌ কৈছোঁ চোৱা এইডোখৰলৈকেতো সকলোৱে বুজি পালা যদিহে এই থিটা ভেলুটো যদি বহুত স্মল ধৰি লোৱা তেন্তে টেন থিটা আৰু থিটা সমান আহিব এইটো তোমাৰ মেথমেটিকেল কনচেপ্ট হয় ইয়াত আকৌ তুমি মাথা লগাবলগীয়া একো নাই যদিহে তুমি থিটা ভেলু বহুত স্মল হয় ঠিক তেনেকৈ চাইন থিটা ইকুৱেল টু থিটা ধৰিব পাৰি এইবোৰ কেলকুলেশ্যনৰ কাৰণে আমি কৰোঁ ইয়াত কেলৈ হ'ল কি হৈছে ইমান আৰু ভাবিব নালাগে মানে যদিহে এংগুলটো বহুত সৰু হয় টেন থিটাক আমি ইকুইভেলেণ্টলি ইকুৱেল হ'ব থিটাৰ লগত তুমি মানবোৰ বহায়ো চাব পাৰা ধৰি লোৱা সৰু এংগুল বহোৱা যদি তেতিয়া টেন থিটা আৰু থিটা অলম'ষ্ট একেই আহে
তেন্তে আমি টেন থিটাৰ জেগাত যদি থিটা পুট কৰোঁ তেন্তে এইটো কেনেকুৱা হৈ যাব থিটা ইকুৱেল টু এক্স বাই ৱাই এইডোখৰলৈ বুজি পালানে পালো ছাৰ এতিয়া মোক কোৱাচোন ইয়াত হয় কোৱাচোন হেল্ল' মাতে নাইকিয়া হৈ গ'ল যে কি হ'ল শুনিছা নাই মোৰ মাত শুনি আছো ছাৰ শুনিছো ছাৰ অ'কে এতিয়া চোৱাচোন এতিয়া থিটা মানে কি আছিলে এতিয়া থিটা মানে আমি বস্তুটোত গোটেই ডিৰাইভেশ্যনটোত কি এক্সাম কৰি লৈছোঁ থিটা মানে হৈছে শ্বেয়াৰিং ষ্টেন এতিয়া শ্বেয়াৰিং ষ্টেন ইকুৱেল টু কি পালোঁ তেন্তে ইকুৱেল টু পালোঁ এক্স মানে কি এক্স মানে এইটো ডিছপ্লেচমেণ্ট নহয় নি ধৰি লোৱা বস্তুটো প্ৰথম অৱস্থাত এইটোত আছিলে ইয়াৰ প্ৰথম ইনিচিয়েল পজিশ্যনটো এইটো আছিলে বস্তুটো প্ৰথম এই পজিশ্যনটো এইটো হ'ল তেন্তে এইডোখৰ এক্সে কি বুজাইছে ডিছপ্লেচমেণ্ট বুজাইছে হোৱাট ইজ এক্স ইজ ডিছপ্লেচমেণ্ট ক'ত এখন প্লেনত ওৱান প্লেন ধৰি লোৱা যিকোনো এই ওপৰ প্লেনখন ধৰি লোৱা ওপৰ প্লেনখনত ছাপ'জ প্ৰথমে বস্তুটো এনেকৈ আছিলে বস্তুটো ধৰি লোৱা অকণমান ইয়াৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম ইয়াৰ পৰা বস্তুটো ষ্টাৰ্ট হৈছিলে নেক্সট এই পইণ্টটোৰ পৰা ষ্টাৰ্ট হ'ল মানে এখন প্লেনত এইটো এক্সটোৱে কি বুজাইছে ডিছপ্লেচমেণ্ট অ'কে ঠিক তেনেকৈ ৱাইটোৱে কি বুজাইছে ৱাইটোৱে ছবিটো চোৱাচোন ৱাইটোৱে কি বুজাইছে ৱাইটোৱে প্লেন দুখনৰ মাজত ওপৰ প্লেনখন আৰু তলৰ প্লেনখন মানে ফিক্স প্লেন এখন হিলডুল নহয় তলৰ প্লেনখন যিহেতু ভূমিৰ লগত লাগি আছে এখন ফিক্স প্লেন তলৰ প্লেনখন আৰু ওপৰৰ যিখন চেঞ্জ হৈছে প্লেনখনৰ মাজত ডিষ্টেঞ্চটো নাবুজা নেকি বাৰু বুজাইছে তেন্তে থিটা মানে কি শ্বেয়াৰিং ষ্টেনক তুমি কি বুলি ক'ব পাৰা এক্স মানে ডাইমেনশ্যন ডিছপ্লেচমেণ্ট এক্স মানে কি ডিছপ্লেচমেণ্ট ছবিটো চোৱা আৰু ৱাই কি বুজাইছে ফিক্স প্লেন আৰু ওপৰৰ প্লেনখনৰ মাজত ডিষ্টেঞ্চ সেইটোকে ইয়াত ডেফিনেশ্যনত লিখিলোঁ চোৱা ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ' বিটুইন দ্য ডিছপ্লেচমেণ্ট ইন ওৱান প্লেন ডিছপ্লেচমেণ্ট মানে এক্স ইন ওৱান প্লেন টু দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য ফিক্স প্লেন এতিয়া ফিক্স প্লেন কোনখন তলখনৰ পৰা ডিষ্টেঞ্চটো হ'ল ৱাই সেইকাৰণে এক্স বাই ৱাই পালোঁ এতিয়া তোমালোকৰ ডিৰাইভেশ্যন কৰি মই দেখাই দিলোঁ এক্স বাই ৱাই আহে থিটা ভেলু আৰু থিটা মানে হৈছে শ্বেয়াৰিং ষ্টেন সেইকাৰণে এক্স বাই ৱাইটোকে আমি যদি লেংগুৱেজত লিখোঁ এনেকৈ লিখিব লাগিব ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ' কাৰণ এইটো অনুপাত হিচাপে আছে সেইকাৰণে ৰেচিঅ' বিটুইন দ্য কাৰ মাজত ডিছপ্লেচমেণ্ট মানে কি এক্স অ'কে ইয়াৰ ছবিটো চোৱা এক্স ইন দ্য ওৱান প্লেন এখন প্লেনত অ'কে টু দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য ফিক্স প্লেন ক'ৰ পৰা এখন প্লেনৰ পৰা তলৰ ফিক্স প্লেনখনৰ পৰা ডিষ্টেঞ্চটো বুজি পালানে পালো ছাৰ আকৌ হ'ব নেকি চোৱা এতিয়া আমি থিটা মানে কি ধৰি লৈছিলোঁ বস্তুটোত শ্বেয়াৰিং ষ্টেন বুলি ধৰি লৈছোঁ থিটাটো কেলকুলেশ্যন কৰি কি পালোঁ এক্স বাই ৱাই পালোঁ ছবিটো চোৱা ছবিটোত এক্সে কি বুজাইছে ভালকৈ চোৱা ওপৰৰ ছাৰ্ফেচখনত যেতিয়া ফ'ৰ্চ এপ্লাই কৰি দিয়াৰ লগে লগে ওপৰৰ ছাৰ্ফেচখন প্ৰথম ছাপ'জ এই পইণ্টৰ পৰা বিগিনিং হৈছিলে ওপৰ ছাৰ্ফেচখনৰ বিগিনিং হৈছিলে এতিয়া ফ'ৰ্চটো এপ্লাই কৰি দিয়াৰ লগে লগে এই পইণ্টৰ পৰা বিগিনিং হোৱা নাই ক'ৰ পৰা বিগিনিং হৈছে বি পইণ্টৰ পৰা বিগিনিং হৈছে তেন্তে ইয়াৰ পৰা ইয়ালৈকে এইডোখৰ তুমি কি বুলি ক'ব পাৰা ডিছপ্লেচমেণ্ট ধৰি লোৱা এটা বস্তু আছিলে ইয়াত সি গুচি গ'ল এইডোখৰ তেন্তে এইডোখৰ ডিছপ্লেচমেণ্ট নহয় নেকি এক্সে কি বুজাইছে ডিছপ্লেচমেণ্ট বুজাইছে তেন্তে ওপৰত এইটো যিটো এক্স আছে মানে শ্বেয়াৰিং ষ্টেনৰ যিটো ফৰ্মুলা পালোঁ এক্স বাই ৱাই তাত এক্সে কি বুজাব ডিছপ্লেচমেণ্ট বুজাব ক'ত এখন প্লেনত ওপৰ প্লেনখনত ডিছপ্লেচমেণ্ট ইন ওৱান প্লেন আৰু তলৰ ৱাইটোৱে কি বুজাব কি বুজাইছে চোৱা ছবিটো চোৱা এইটো ৱাইটোৱে কি বুজাইছে ডিষ্টেঞ্চটো বুজাইছে কাৰ পৰা এই তলৰ প্লেনখনৰ পৰা তলৰ প্লেন মানে ফিক্স প্লেন এখন ফিক্স প্লেনৰ পৰা ওপৰ প্লেনখনলৈকে ডিষ্টেঞ্চটো বুজাইছে সেইটোকে আমি ইংলিছত লিখিলোঁ এইটো ক'ৰ মতে লিখিলোঁ এই ফৰ্মুলাটোৰ মতে লিখিলোঁ এতিয়া বুজি পালা পালো ছাৰ লিখা এডোখৰলৈকে লিখি লোৱাচোন আৰু চোৱা এডোখৰলৈকে কিবা আছে নেকি ষ্টেজ আৰু ষ্টেন শেষ হ'ল এই লেচনটো বেছি দীঘল নহয় অংক কৰিম আৰু অলপ থিয়ৰি আছে এটা ক্লাছত থিয়ৰি হৈ যাব আৰু এটামান ক্লাছ অংক কৰাই দিম হ'লনে লিখা হ'ল ছাৰ অকণ তললৈ নিয়কচোন
Okay, next topic. এইডোখৰ পৰা ইণ্টাৰেষ্টিং দেই, আকৌ নতুন টপিক। চেপ্টাৰটো পঢ়ি বেয়া নোপোৱা, ভাল চেপ্টাৰটো। ইলাষ্টিক মডুলাই, মানে বেচিকেলি মডুলাছ হয়। মডুলাছৰ প্লুৰেল ফৰ্মটো ল'লে মডুলাই বুলি কয়। মডুলাছৰ প্লুৰেল ফৰ্মটো কি? মডুলাই। ইলাষ্টিক মডুলাই মানে বেচিকেলি কিছুমান ডেফিনেশ্যন শিকিম আৰু ইয়াৰ আণ্ডাৰত কিছুমান ডেফিনেশ্যন শিকিম। ইয়াৰ কিছুমান কিতাপত এনেকৈ লিখা থাকে, মডুলাছ অফ ইলাষ্টিচিটি। মডুলাছ অফ ইলাষ্টিচিটি। ধৰি লওক কিছুমান চাইণ্টিষ্টে এই কনচেপ্টৰ ওপৰত ষ্টেইনৰ ওপৰত মানে ৰিচাৰ্চ কৰি বা গৱেষণা কৰি কিছুমান ফৰ্মুলা দিছিলে ক'ব পাৰা, বা কিছুমান ডেফিনেশ্যন দিছিলে ক'ব পাৰা, সেইবোৰকে ইলাষ্টিক মডুলাই বুলি কয় বা মডুলাছ অফ ইলাষ্টিচিটি বুলি কয়। এতিয়া ইয়াৰ ভিতৰত প্ৰথমটো হৈছে য়ংছ মডুলাছ। য়ংছ, YONG'S, য়ংছ। এইটো য়ং নামৰ মানুহ মানে চাইণ্টিষ্ট, আৰু সেইকাৰণে য়ংছ মডুলাছ বুলি কয়। য়ংছ মডুলাছ। ঠিক তেনেকৈ এটা পঢ়িম বাল্ক মডুলাছ, মানে কেইবাকেইটা পঢ়িম। ইয়াৰ এই ইলাষ্টিক মডুলাৰ হেৰিৰ ভিতৰত কেইবাকেইটা পঢ়িম, সেইকাৰণে ইয়াত প্লুৰেল ফৰ্মটো ইউজ কৰিছে মডুলাই। মডুলাইটো মডুলাছৰ প্লুৰেল ফৰ্ম, কনফিউজ নহ'বা। তেন্তে প্ৰথমটো কি? য়ংছ মডুলাছ। য়ং নামৰ এজন চাইণ্টিষ্ট আছিলে, তেওঁৰ নামত যিহেতু এইটো মানে দিছিলে, সেইকাৰণে তেওঁৰ নামত য়ংছ মডুলাছ বুলি কোৱা যায়। ইয়াত এইটো এপ'ষ্ট্ৰফি এছ, মানুহজনৰ নাম য়ং, আৰু তাত মানে আমি যেনেকৈ য়ঙৰ ৰটো বুজাবলৈ ইয়াত এপ'ষ্ট্ৰফি এছ দিছোঁ, মডুলাছ। ডেফিনেশ্যনটো লিখিলোঁ আগে, হোৱাট ইজ য়ংছ মডুলাছ। অংকত বহুত ইউজ হয় দেই। অংক এইডোখৰ পাৰ্টৰ পৰাই ডেৰাইভ হয়, মানে ইয়াৰ পৰা এতিয়া যিমানখিনি টপিক শিকিম সেইখিনিৰ পৰা বেছি অংকবোৰ ফ্ৰেম হয়। It is defined as the ratio between longitudinal stage to the linear state. এইকেইটাত আণ্ডাৰলাইন কৰি থোৱা। আমি ষ্টেজৰ ক্ষেত্ৰত যেতিয়া আমি ফ'ৰ্চটো মানে ডিফৰ্মিং ফ'ৰ্চটো এলং দ্য লেন্থ এপ্লাই কৰোঁ, তেতিয়া যিটো ষ্টেজ পাওঁ সেইটো কি কয়? লংগিটিউডিনেল ষ্টেজ। আৰু ষ্টেইনৰ ক্ষেত্ৰত যদি চেঞ্জটো যদি লেন্থত হয়, মানে ডাইমেনশ্যনৰ চেঞ্জটো যদি লেন্থত হয়, তেতিয়া আমি লিনিয়াৰ ষ্টেইন কওঁ। মানে বেচিকেলি ক'ব গ'লে ষ্টেজৰ প্ৰথম টাইপটো আৰু ষ্টেইনৰ প্ৰথম টাইপটো, ইহঁতৰ যদি তুমি ৰেচিঅ'টো লোৱা, ৰেচিঅ'টো ল'লে তুমি যিটো পাবা সেইটোকে কয় য়ংছ মডুলাছ। ঠিক আছে, ইয়াক কি বুলি কয়? য়ংছ মডুলাছ। মানে য়ংছ মডুলাছটো কি হ'ব তেন্তে? কোনোবাই ক'ব পাৰিবানে য়ংছ মডুলাছৰ ফৰ্মুলাটো কি হ'ব? কি হ'ব? ডেফিনেশ্যনটো পাই ওলাইছে, ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ'। ৰেচিঅ' মানে অনুপাত। তেন্তে ওপৰত লিখিম এইটো লংগিটিউডিনেল ৰেচিঅ' মানে অনুপাত, নাজানা নেকি বাৰু? লংগিটিউডিনেল ষ্টেজ মানে ষ্টেজৰ প্ৰথম টাইপটো ডিভাইডেড বাই লিনিয়াৰ ষ্টেইন। লংগিটিউডিনেল কেতিয়া কয়? যদিহে ডিফৰ্মিং ফ'ৰ্চটো এলং দ্য লেন্থ এপ্লাই হয়। ঠিক তেনেকৈ লিনিয়াৰ ষ্টেইন কেতিয়া কয়? যদিহে বিকৃতি মানে ষ্টেইনটো যদি লেন্থত হয়, মানে ডাইমেনশ্যনৰ চেঞ্জটো যদি লেন্থত হয়। এইটোৱে হ'ল য়ংছ মডুলাছৰ এটা ডেফিনেশ্যন। হ'লনে? হ'ল ছাৰ। ইয়াৰ কাৰণে অকণমান ফৰ্মুলা টাইপৰ এটা ডেৰিভেশ্যন কৰিম। এইডোখৰলৈকে লিখা হ'ল সকলোৱে? তাৰ কাৰণে মই ছবি এটা আঁকিছোঁ। বুজিবলৈ চেষ্টা কৰিবা দেই, এইখিনিৰ পৰা অংক আহে। অংক কৰোঁতে এইখিনি বস্তু ইউজ কৰিম।
ছবিটো আঁকি থাকা মোৰ মনে মনে ধৰি লোৱা তুমি এখন ছাৰ্ফেচত এটা ৰড এডাল বান্ধি থৈছিলা বা কিবা এটা দীঘলীয়া বস্তু এটা আছিলে এইটো বস্তুটো এইটো অ'কে এতিয়া এই বস্তুটোত ধৰি লোৱা তোমাৰ বস্তুটো অৰিজিনেল লেন্থটো ছাপ'জ তোমাৰ এল কেপিটেল এটা এল ইয়াৰ পৰা ইয়ালৈকে এইটো অৰিজিনেল লেন্থ এইটো অৰিজিনেল প্ৰথম অৱস্থাত এনেকৈ আছিলে এল এতিয়া তলৰ ফালে বস্তুটোক এটা ফ'ৰ্চে টানিছা তলৰ ফালে এটা ফ'ৰ্চে টানিছা তেন্তে ছাপ'জ এইডোখৰ নতুনকৈ এক্সটেনশ্যন হ'ব স্মল এটা এল নতুনকৈ এক্সটেনশ্যন হ'ব আৰু এই বস্তুটো এইডোখৰ কি বুলি কয় অসমীয়াত কি বুলি কয় কোৱাচোন এনেকুৱাবোৰ অসমীয়াত কি বুলি কয় কোৱাচোন তোমালোকে 10ৰ ছায়েন্সত শিকিছা কি বুলি কয় এইডোখৰ কি বুলি কয় প্ৰস্থছেদৰ কালি য়েছ ইংলিছত ক'লে এৰিয়া অফ ক্ৰছ ছেকশ্যন মানে বেচিকেলি এৰিয়া এইডোখৰ কি হ'ব এৰিয়া এৰিয়াটো কোনো ডিফেক্ট হোৱা নাই এৰিয়াটো ছেম থাকিব ইয়াতো এইটো ছেম থাকিব জাষ্ট কি হৈ গ'ল লেন্থটোত ডিফেক্ট আহিছে ফ'ৰ্চটো এপ্লাই কৰাৰ লগে লগে ডিফৰ্মিং ফ'ৰ্চ এইটো কি ডিফৰ্মিং ফ'ৰ্চটো এপ্লাই কৰাৰ লগে লগে লেন্থটো চেঞ্জ হৈছে মানে এলং দ্য লেন্থত আমি ডিফৰ্মিং ফ'ৰ্চ এপ্লাই কৰিছোঁ তেন্তে ইয়াত যিটো ষ্টেইন প্ৰডিউচ হ'ব সেইটো হ'ব কি লংগিটিউডিনেল ষ্টেইন হ'ব ষ্টেজ হ'ব ইয়াত যিটো ষ্টেজ এই ছবিটোৰ ক্ষেত্ৰত যিটো ষ্টেজ প্ৰডিউচ হ'ব সেইটো কি হ'ব লংগিটিউডিনেল ষ্টেজ হ'ব এগেইন এবাৰ ষ্টেইনৰ ক্ষেত্ৰলৈ আহা ষ্টেইন কোনটো প্ৰডিউচ হ'ব ইয়াত যিহেতু ডাইমেনশ্যনৰ চেঞ্জটো ক'ত হৈছে লেন্থত হৈছে মানে লেন্থ চেঞ্জ হৈছে তেন্তে বিকিটি চেঞ্জটো লেন্থৰ ৰেচপেক্টত হৈছে কাৰণে এইটো ষ্টেইনটো কি বুলি ক'ব লিনিয়াৰ ষ্টেইন ক'ব তেন্তে এই ফিগাৰটোৰ ৰেচপেক্টত তেন্তে আমি য়ংছ মডুলাছ লিখিব পাৰিম কথাটো বুজি পালা এইডোখৰলৈকে সকলোৱে ক্লিয়াৰ এইডোখৰলৈকে সকলোৱে বুজি পালা অ'কে তেন্তে য়ংছ মডুলাছৰ ষ্টেণ্ডাৰ্ড নটেশ্যনটো হৈছে ৱাই আখৰে বুজায় য়ংছ মডুলাছক তেন্তে এতিয়াৰ পৰা কি আখৰে বুজাম ৱাই কোৱাচোন তেন্তে লংগিটিউডিনেল ষ্টেজ কিমান মই এই ফিগাৰটো চাই কোৱা লংগিটিউডিনেল ষ্টেজ কিমান হ'ব মই অকণমান শ্বৰ্টকাটত লিখিছোঁ লংগিটিউডিনেল ষ্টেজ কিমান হ'ব এই ফিগাৰটো চাই কোৱা ডিফৰ্মিং ফ'ৰ্চ কিমান এফ ডিফৰ্মিং ফ'ৰ্চ এফ বা এৰিয়া কিমান এইডোখৰলৈ সকলোৱে বুজি পালা নাই পালানে লিনিয়াৰ ষ্টেইন কিমান হ'ব কোৱা লিনিয়াৰ ষ্টেইন কিমান হ'ব লিনিয়াৰ ষ্টেইনৰ ফৰ্মুলাটো কি আছে চেঞ্জ ইন লেন্থ ডিভাইডেড বাই কি অৰিজিনেল লেন্থ চেঞ্জ ইন লেন্থ কিমান L by capital L. চেঞ্জ ইন লেন্থ কিমান স্মল এটা এল অ'কে একদম ইজি বস্তু পঢ়ি আছোঁ ডিভাইডেড বাই অৰিজিনেল লেন্থ কিমান কেপিটেল এটা এল তেন্তে লিনিয়াৰ ষ্টেইন কিমান হ'ব কিনাত লিখিলোঁ এইকেইটা তেন্তে য়ংছ মডুলাছটো কি হ'ব ওপৰত আহে লংগিটিউডিনেল ষ্টেজ কিমান এফ বাই এ ডিভাইডেড বাই তলত আহে লিনিয়াৰ ষ্টেজ লিনিয়াৰ ষ্টেইন আহে দেই এইটো মই ভুল লিখিলোঁ দেই চৰি দুটা ষ্টেজ নহয় তলতো ষ্টেইন হ'ব চৰি তোমালোকেও ক'ব নোৱাৰিলা দেখিলা লিনিয়াৰ ষ্টেইন কিমান লিনিয়াৰ ষ্টেইন এল বাই স্মল এটা এল বাই কেপিটেল এটা এল ঠিক আছে তেন্তে এই ফৰ্মুলাটোক আমি কেনেকৈ লিখিব পাৰিম এই ফৰ্মুলাটোক আমি এনেকৈ লিখিলে ভুল হ'ব নি ওপৰত আছে এফ বাই এ আৰু তলৰ বস্তুটোক যদি ওপৰলৈ লৈ যোৱা এল কেপিটেল এটা এলটো ওপৰলৈ যাবগৈ এইটো তললৈ আহিব মানে বেচিকেলি ৱাই ফৰ্মুলাটো কি পাবাগৈ ৱাই ফৰ্মুলাটো হৈ যাব এফ এল এইটো কেপিটেল ডিভাইডেড বাই এ এল এইটোৱে হ'ল য়ংছ মডুলাছৰ ফৰ্মুলা মনত ৰাখিবা য'ত এফে কি বুজাইছে ডিফৰ্মিং ফ'ৰ্চ য'ত এলে কি বুজাইছে অৰিজিনেল লেন্থ য'ত এ কি বুজাইছে এৰিয়া এলে কি বুজাইছে চেঞ্জ ইন লেন্থ ইয়াত কোনে কি বুজাইছে বুজি পালা ন ৱেৰ এফ মানে কি ডিফৰ্মিং ফ'ৰ্চ এ মানে কি এৰিয়া এল মানে কি অৰিজিনেল লেন্থ অংক কৰোঁতে ইউজ কৰিম আকৌ তেতিয়া মনত নাথাকিলে নহ'ব এ মানে কি এ মানে এৰিয়া আৰু স্মল এটা এল মানে কি এল মানে চেঞ্জ ইন লেন্থ কিমানটো লেন্থটো চেঞ্জ হ'ল চেঞ্জ ইন লেন্থ কাৰোবাৰ প্ৰব্লেম আছে নিশ্চয় এডোখৰলৈকে হেল্ল' মাইক টেষ্ট বুজি পালানে ডেল্টা এল বুলি লিখিব নালাগে ডেল্টা এলো পাৰি
কোনো প্ৰব্লেম নাই ডেল্টা এল লিখিলে তাত ডেল্টা এফ এল বাই এ ডেল্টা এল হ'ব ডেল্টা এলো লিখিব পাৰি কিছুমান মানে ৰেফাৰেঞ্চত ডেল্টা এল পাইছা ন থাকে কিছুমান ৰেফাৰেঞ্চত ডেল্টা এল থাকে লিখিব পাৰিবা কোনো প্ৰব্লেম নাই স্মল এটা এল নিলিখি ডেল্টা এলো লিখিব পাৰিবা ডেল্টা কেপিটেল এল লিখা বা স্মল এটা এল সেইটো ৰেফাৰেঞ্চৰ মতে ডিফাইন কৰে আৰু তুমি সেইকাৰণে মই ইয়াত কিনাত এইকেইটাই কোনটোৱে কি বুজাই লিখি দিছোঁ মেইন এইকেইটা মনত ৰাখিবা ঠিক আছে প্ৰব্লেম আছে এইডোখৰলৈকে বুজি পালা সকলোৱে বুজি পালা নে পালো ছাৰ সকলোৱে বুজি পালা তেন্তে বুজি পালো, ছাৰ। পালা হৈছে ভাল কথা তোমালোকক মই 1 মিনিট টাইম দিছোঁ এছআই ইউনিট উলিয়াই দেখুৱাম হোৱাট ইজ এছআই ইউনিট কোনো কিতাপ নাচাবা কিতাপ চালে মই এক্সপ্লেনেশ্যন সুধিম কেলৈ হৈছে এই য়ংছ মডুলাছৰ মোক এছআই ইউনিট লাগে মই কৈ দিছোঁ আছে আগৰবোৰ যেনেকৈ ষ্টেনৰ এছআই ইউনিট নাছিলে কিন্তু ইয়াৰ আছে ইউৰ টাইম ষ্টাৰ্টছ নাও 1 মিনিট য়ংছ মডুলাছৰ এছআই ইউনিট লাগে কেলৈ হ'ল মোক ক'বও লাগিব এক্সপ্লেনেশ্যন এক মিনিট নালাগে টাইম হ'লেও মই দি দিছোঁ আৰু কোনো লেফ্ট নহ'বা মই গোটেই লিষ্টখন চাই আছোঁ এতিয়া লেফ্ট হ'লে গম পাম আৰু নিউটন পাৰ মিটাৰ স্কোৱাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ বিভূতিয়ে বৰ বেলেগ এখন পাই গ'লা হয় জানো কেজিলৈ কেনেকৈ যাব হয় এজনে কৈছে নিউটন পাৰ মিটাৰ স্কোৱাৰ কোনে কৈছা অভিলাষ অ'কে আৰু বাকীসকল হয় নহয় মই নাজানো বাৰু বাকীসকলে কৈছে অনুভৱ গগৈ কি পালা আনচাৰ কোৱা মাইকন গৈ কোৱা কি পালা ৰৈ আছোঁ মই সংস্কৃতি দত্ত নিউটন পাৰ মিটাৰ স্কোৱাৰ হয় নেকি লাকি বৰুৱা হোৱাট ইজ দ্য আনচাৰ না পৰা দৰ্শন নাথ আকৌ বোলে চবেই বুজি পাইছোঁ অংকুশ শইকীয়া নিউটন পাৰ মিটাৰ স্কোৱাৰ বিভূতি বৰুৱা হোৱাট ইজ দ্য আনচাৰ কেজিটোতো নহয় কেজি নাহে আৰু সেইটো কনফাৰ্ম নোৱাৰিছোঁ আছিক আহমেদ নাপা অংকুশ শইকীয়া কলা অভিলাষ কলা সূত্ৰধাৰ তোমাৰ নামটো সূত্ৰধাৰ ওলাই থাকে ছাৰ নাই পৰা পৰাজনে এক্সপ্লেইন কৰিবা নেকি কেলৈ হ'ল নিউটন পাৰ মিটাৰ স্কোৱাৰ হয় নিউটন পাৰ মিটাৰ স্কোৱাৰ হয় কেলৈ হ'ল এক্সপ্লেইন কৰিব পাৰিবা নেকি পৰাজনে যিজনে কৈছিলা বাৰু নিউটন লেন্থৰ মিটাৰ তলতটো লেন্থৰ মিটাৰ লেন্থে কাটিব মিটাৰ গুড সেইটোৱে একদম ইজি এনেকুৱা ধৰণৰ ফৰ্মুলাৰ পৰা এছআই ইউনিট উলিয়াবলৈ একদম ইজি জাষ্ট ফৰ্মুলাটোত যিকেইটা বস্তু থাকে তাৰ এছআই ইউনিটবোৰ বহাই যাবা একদম ইজি কথা তোমালোকে এইবোৰ নাজানে নেকি বাৰু ফৰ্মুলাৰ পৰা এছআই ইউনিট উলিয়াবলৈ একদম ইজি মই ডাইমেনশ্যন এনালাইচিছত শিকাই আহিছোঁ তোমালোকে যিসকলে মোৰ পৰা ডাইমেনশ্যন এনালাইচিছ পঢ়িছা তেওঁলোকে শিকিছা প্ৰীতম ছাৰো শিকাইছে চাগে অলৰেডি মই মানে মোৰ পৰা চাইছা বা প্ৰীতম ছাৰ পৰা চাইছা থাকে এইখিনি বস্তু এছআই ইউনিট এই ফৰ্মুলাৰ পৰা ডাইৰেক্ট লিখিব পাৰি আমাৰ ধৰি লওক ভেল'চিটি যে লিখোঁ ভেল'চিটি কি ডিষ্টেঞ্চ বাই টাইম ভেল'চিটি এছআই ইউনিট কি সকলোৱে টপৰাই উত্তৰ দিব পাৰিবা মিটাৰ পাৰ ছেকেণ্ড কেলৈ হ'ল সেইটো কেতিয়াবা ভাবি চাইছানে কাৰণ চোৱা কাৰণ ভেল'চিটি ফৰ্মুলাটো হ'ল ডি বাই টি ডি মানে ডিষ্টেঞ্চৰ কাৰণে কি মিটাৰ অ'কে ডিষ্টেঞ্চৰ এছআই ইউনিট মিটাৰ ডিভাইডেড বাই টাইমৰ এছআই ইউনিট কি ছেকেণ্ড সেইটোকে আমি এনেকৈ লিখিব পাৰোঁ মিটাৰ পাৰ ছেকেণ্ড মানে কিবা এটা ফৰ্মুলাৰ পৰাই মানে এছআই ইউনিটটো দিয়াই হয় তেন্তে এই ফৰ্মুলাটোত চোৱা অভিলাষে কোৱাৰ নিচিনা একজেক্ট সেইটোৱে অভিলাষে যিটো কৈছে শুদ্ধ ফ'ৰ্চৰ এছআই ইউনিট কি চবৰ কাৰণে এছআই পুট কৰিবা নিউটন গুড লেন্থ এল মানে এক প্ৰকাৰ লেন্থে হয় অৰিজিনেল লেন্থ হওক বা যিয়ে লেন্থ হওক মিটাৰতে আহিব আনচাৰটো ন এছআই ইউনিট মিটাৰ হ'ব ডিভাইডেড বাই
এতিয়া এ মানে এৰিয়া বুজাইছে এৰিয়া এছ আই ইউনিট কি হয় এছ আই ইউনিট মিটাৰ স্কোৱাৰ হয় অ'কে ইনটু এল এই তলৰ এলটোৱে কি বুজাইছে এক প্ৰকাৰ লেন্থে বুজাইছে চেঞ্জ ইন লেন্থ মানে এক প্ৰকাৰ লেন্থেই হ'ব ন এইটো মিটাৰতে আহিব এইটো এম হ'ব তেন্তে এটা এম কটাকটি যাবগৈ তেন্তে আনচাৰ কিমান পাম n/m স্কোৱাৰ এইটোকে যদি মই লিখোঁ ধুনীয়াকৈ কেনেকৈ হ'ব নিউটন পাৰ মিটাৰ স্কোৱাৰ এইটো কেনেকৈ নিলিখি এনেকৈও লিখিব পাৰি নিউটন মিটাৰ ইনভাৰ্চটো বুজি পালানে সকলোৱে বুজি পালানে না পোৱা স্যাৰ য়েছ মই নিউটনটো কেজি ইনটু মিটাৰ ইনটু ছেকেণ্ড পাৰ ছেকেণ্ড স্কোৱাৰ নি পালোঁ ক সেইটো কেলৈ নিব লাগিছে নিউটন এনেই জেনেৰেলি সেইটোও হ'ব পাৰে কিন্তু আমি মেকানিক্সত সদায় ফ'ৰ্চ এছ আই নিউটনে ইউজ কৰোঁ সেইবোৰলৈ নাযাওঁ আৰু ইয়াৰ আৰু এটা নাম আছে অৰ পাস্কেল বুলি কয় এইকেইটাক এনেকৈ নকয় পাস্কেল বুলি কয় বাকীসকলে বুজি পালা নাই এতিয়া হয় স্যাৰ পালো ঠিক আছে আৰু এটা পঢ়াই দিওঁ ন বাল্ক মডুলাছটো পঢ়াই দিওঁ তেন্তে য়ংছ মডুলাছ ইমানেই ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলা ক'ত ইউজ হ'ব অংক কৰিম ক'ত ইউজ হ'ব ক'লোঁ অংক কৰিম ৰিমেম্বাৰ দিছ ফৰ্মুলা অংকত বহুত ইউজ হ'ব এটা ক্লাছত থিয়ৰী শেষ হৈ যাব নেক্সট ক্লাছত আমি ফৰ্মুলা মানে অংক কৰিম আৰু নেক্সট 2 নম্বৰ লিখা বাল্ক মডুলাছ আমি মডুলাছৰ বিষয়ে পঢ়ি আছোঁ মডুলাছ অফ ইলাষ্টিচিটি তাত প্ৰথমটো কি পঢ়িলোঁ য়ংছ মডুলাছ 2 নম্বৰটো বাল্ক মডুলাছ য়ংছ মডুলাছৰ ডেফিনেশ্যনটো কি শিকিলোঁ মানে ষ্টেজৰ প্ৰথম টাইপটো ডিভাইডেড বাই ষ্টেইনৰ প্ৰথম টাইপটো মানে লংগিটিউডিনেল ষ্টেজ ডিভাইডেড বাই লিনিয়াৰ ষ্টেইন ঠিক তেনেদৰে তোমালোকে এই বাল্কৰ কাৰণে কাৰোবাৰ আইডিয়া আছে নি বাৰু বাল্কৰ কাৰণে কি হ'ব পাৰে বাল্কৰ কাৰণে কি হ'ব পাৰে এইটো এটা ৰেচিঅ' হ'ব কি হ'ব কাৰোবাৰ আইডিয়া আছে ষ্টেজৰ ছেকেণ্ড টাইপটো কি আছিলে নৰ্মেল ষ্ট্ৰেচ নৰ্মেল ষ্টেজ ডিভাইডেড বাই ষ্টেইনৰ ছেকেণ্ড টাইপটো কি আছিলে ভলিউম ষ্টেইন তেন্তে বাল্ক মডুলাছ মানে কি বাল্ক মডুলাছ ইজ দ্য ৰেচিঅ' অফ নৰ্মেল ষ্টেজ টু দ্য ভলিউম ষ্টেইন বুজি পালা বাল্ক মডুলাছ মানে অন্য একো নহয় ইট ইজ দ্য ৰেচিঅ' অফ নৰ্মেল ষ্টেজ টু দ্য ভলিউম ষ্টেইন মানে ষ্টেজৰ ছেকেণ্ড টাইপটো ডিভাইডেড বাই ষ্টেইনৰ ছেকেণ্ড টাইপটো কাৰণ আমি ষ্টেজৰ তিনিটা টাইপ শিকিলোঁ প্ৰথমটো কি আছিলে লংগিটিউডিনেল ছেকেণ্ডটো নৰ্মেল নেক্সটটো শ্বেয়াৰিং ষ্টেজ ঠিক তেনেকৈ ষ্টেইনৰ তিনিটা টাইপ শিকিলোঁ প্ৰথমটো লিনিয়াৰ নেক্সটটো কি শিকিছিলোঁ নেক্সটটো ভলিউম শিকিছিলোঁ নেক্সটটো শিকিছিলোঁ শ্বেয়াৰিং তেন্তে প্ৰথমটো বাই প্ৰথমটো কৰিলে য়ংছ ছেকেণ্ডটো বাই ছেকেণ্ডটো কৰিলে কি হ'ব তেন্তে বাল্ক একদম ধুনীয়াকৈ বুজাইছোঁ আৰু বুজিবলৈ চেষ্টা কৰিবা ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ' বিটুইন normal stage to the volume state it is denoted by b যেনেকৈ আমি য়ংছ মডুলাছক y আখৰ ডিনোট কৰোঁ ইয়াৰ কেপিটেল এটা b আখৰ ডিনোট কৰে কিছুমান কিতাপত বিটা ইউজ কৰে দেই বিটা ইউজ কৰে যেনেকৈ আমি v ইউজ কৰিম তেন্তে বাল্ক মডুলাছৰ কাৰণে ফৰ্মুলাটো তোমালোকে মোক কৈ দিব পাৰিবা ফৰ্মুলাটো কোৱাচোন কি হ'ব বাল্ক মডুলাছৰ ওপৰত কি আহিব নৰ্মেল ষ্টেজ ডিভাইডেড বাই তলত কি আহিব ভলিউম ষ্টেইন এইডোখৰ কাৰোবাৰ প্ৰব্লেম আছে নি বুজি পাইছা সকলোকে ক্ৰিষ্টেল ক্লিয়াৰ বুজি পাইছা পাইছোঁ ছাৰ অ'কে
তেন্তে ইয়াত আমি এটা ফিগাৰ এটা ড্ৰ কৰি ইয়াৰ ভলিউমটো মানে ফৰ্মুলাটো বনাবলৈ চেষ্টা কৰিম আগত যেনেকৈ ফিগাৰ এটা ড্ৰ কৰিছিলোঁ মানে গোটেই কথাখিনি আগতোত গোটেই কথাখিনি কাৰ লগত ৰিলেট হয় ইয়ংছ মডুলাছ কাৰ লগত ৰিলেট হয় লেন্থৰ লগত মানে যদি এলং দ্য লেন্থত যদি আমি ফ'ৰ্চটো ষ্টেজটো এপ্লাই কৰোঁ বা এলং দ্য লেন্থত যদি চেঞ্জটো আহে তেতিয়া আমাৰ ইয়ংছ মডুলাছ হ'ব আৰু এলংছ দ্য যদি ভলিউমত কথাবোৰ হয় নৰ্মেল ষ্টেজ কেতিয়া অবভিয়াছলি ভলিউমৰ কথা আছিলে ভলিউমটো কমা বঢ়া হয় ঠিক তেনেকৈ ইয়াতো ভলিউম ষ্টেণ্ডত ভলিউমটো আছে মানে যদি এলং দ্য ভলিউমত যদি বস্তুবোৰ হয় তেতিয়া আমি বাল্ক মডুলাছ বুলি ক'ম ফিগাৰটো ড্ৰ কৰিলে কেনেকৈ হ'ব চোৱা ফিগাৰটো ধৰি লোৱা তোমাৰ ওচৰত এটা বল এটা আছে বলটো প্ৰথম অৱস্থাত ভলিউম আছিলে ভি বলটো ছাপ'জ সৰু হৈ গ'ল তুমি চব ফালৰ পৰা সমানকৈ দিব লাগিব ন নৰ্মেল ষ্টেন মানে কি আছিলে ফ'ৰ্চটো চব ফালৰ পৰা সমানকৈ এপ্লাই হয় মই এনেকুৱা ধৰণৰ ছবি এটা আগতো আঁকিছিলোঁ আগৰ ক্লাছত সমানকৈ এপ্লাই হয় যিটো ডিফৰ্মিং ফ'ৰ্চ দিছা চব ফালৰ পৰা সমানকৈ দিছা ধৰি লোৱা প্ৰথমে বলটোৰ ধৰি লোৱা ভলিউম আছিলে ভি আৰু ধৰি লোৱা এইটো যদি ধৰি লোৱা কমি গ'ল এইটো কিমান কমিলে ডেল ভি কমি গ'ল ডেল ভি ইউনিট কমি গ'ল প্ৰথমতে ভলিউম আছিলে ভি আৰু এইটো কমি গ'লে কিমান হৈ গ'ল ভি মাইনাছ ডেল ভি হৈ গ'ল মানে ডেল ভি ইউনিট কমি গ'ল ইমানটো হৈ গ'ল কিমান কমিলে ডেল ভি ইউনিট ঠিক আছে চব ফালৰ পৰা কি ফ'ৰ্চ এপ্লাই কৰিলে ডিফৰ্মিং ফ'ৰ্চ এপ্লাই কৰিলে চব ফালৰ পৰা সমানকৈ ইউনিফৰ্ম কৰিছা মানে এভিৱে কৰিছা কাৰণ ইয়াত নৰ্মেল ষ্টেজ শব্দটো আছে নৰ্মেলৰ ষ্টেজৰ ডেফিনেশ্যনত চাবা এভিৱে শব্দটো আছে ডিফৰ্মিং ফ'ৰ্চ যিটো এপ্লাই কৰিবা গোটেই ছাৰ্ফেচখনত সমানে কৰিব লাগিব তেন্তে ইয়াত যদি আমি বাল্ক মডুলাছৰ কাৰণে ফৰ্মুলাটো লিখোঁ বাল্ক মডুলাছৰ কাৰণে বি আহিব এতিয়া মোক কোৱাচোন এই ছবিটো চাই কোৱা ইয়াত নৰ্মেল ষ্টেজ কি হ'ব ছবিটো চাই কোৱা নৰ্মেল ষ্টেজ কি হ'ব বা মই তোমালোকক শিকায়ো আহিছোঁ নৰ্মেল ষ্টেজৰ ফৰ্মুলাটো কি হ'ব ফ'ৰ্চ মনত আছে নাই হেল্ল' কাৰ মনত নাই ছাৰ ষ্টেজৰ কাৰণে মই পাৰ্টিকুলাৰলি গোটেইকেইটাতে শিকাই দিয়া নাছিলোঁ কিন্তু ষ্টেজৰ কাৰণে ফৰ্মুলা সেইকেইটাই হয় তুমি নৰ্মেল ষ্টেজ কোৱা লংগিডিনেল ষ্টেজ কোৱা বা চেইং ষ্টেজ কোৱা ফ'ৰ্চ বাই এৰিয়া তেনে নৰ্মেল ষ্টেজৰ কাৰণে পালোঁ ফ'ৰ্চ বাই এৰিয়া এতিয়া ভলিউম ষ্টেণ্ডৰ কাৰণে মই ফৰ্মুলাটো শিকাই থৈছিলোঁ ভলিউম ষ্টেণ্ড এতিয়া আজি ক্লাছত ডেল ভি যদিহে কমে মাইনাছ ডেল ভি হ'ব যদিহে কমে মাইনাছ ডেল ভি যিহেতু আমাৰ ফ'ৰ্চটো এনেকৈ এপ্লাই কৰিছোঁ যাতে বস্তুটো কমিছে সেইকাৰণে মাইনাছ ডেল ভি বাই অৰিজিনেল ভলিউম কি ভি এইডোখৰলৈকে বুজি পালা নাই কোৱাচোন এইডোখৰলৈ সকলোৱে বুজি পালা পালো ছাৰ ঠিক আছে এতিয়া বহাই দিয়া নৰ্মেল ষ্টেজৰ জেগাত কি পাব পাৰিবা এফ বাই এ ডিভাইডেড বাই ভলিউম ষ্টেণ্ডৰ জেগাত কি পাব পাৰিবা মাইনাছ ডেল ভি ডিভাইডেড বাই ভি এইটো যদি তুমি আৰু চিম্প্লিফাই কৰিলে কেনেকুৱা হ'ব চিম্প্লিফাই কৰিলে বি ইকুৱেল টু এফ বাই এ ইনটু এইটো উল্টি যাব ভি বাই মাইনাছ ডেল ভি হ'ব হয়নে এইটো যদি আৰু চিম্প্লিফাই কৰা বি ইকুৱেল টু মাইনাছ চিনডাল আগলৈ দি দিয়া এফ ভি ডিভাইডেড বাই এ ডেল ভিয়ে কি বুজাইছে চেঞ্জ ইন ভলিউমটো বুজাইছে তেন্তে এটা ফৰ্মেট এইটো বাল্ক মডুলাছৰ কাৰণে এটা ফৰ্মেট হ'ল এইটো ইয়াক আৰু এটা ধৰণে লিখিব পাৰি কেনেকৈ জানানে ইয়াত চোৱা ইয়াত এফ বাই এ মানে কি বাৰু এফ বাই এ মানে কি ইয়াক বেলেগ এটা আখৰ আমি হেৰি কৰিব পাৰোঁ নোটেট কৰিব পাৰোঁ কি বাৰু এফ বাই এ মানে প্ৰেছাৰ এফ বাই এ মানে প্ৰেছাৰ নহয় প্ৰেছাৰ তেন্তে ইয়াত আমি এইটোক এনেকৈও লিখিব পাৰোঁ এই ফৰ্মুলাটো বি ইকুৱেল টু এই এফ বাই এ জেগাত তুমি পি লিখিব পাৰা এফ বাই এ জেগাত পি লিখিলে ফৰ্মুলাটো কেনেকুৱা টাইপৰ হৈ যাব মাইনাছ চিনডাল থাকিবই পি ভি ডিভাইডেড বাই এ আৰু এফটো গুচি গ'ল ডেল ভি কেতিয়াবা মানে আমি অংক কৰোঁতে প্ৰেছাৰ দিয়া থাকিলে তলৰ ফৰ্মেটটো ইউজ কৰিম আৰু প্ৰেছাৰ দিয়া নাথাকিলে জাষ্ট ফ'ৰ্চ দিয়া থাকিলে ভলিউম দিয়া থাকিলে ওপৰৰ ফৰ্মেটটো ইউজ কৰিম সেইকাৰণে দুটা ফৰ্মেটে মনত ৰাখিব লাগিব বুজি পালানে ভলিউমটো যদিহে ডাঙৰ হ'লহেঁতেন তেতিয়া মাইনাছ চিনডাল নাহিলেহেঁতেন বাকী একো নাই ফৰ্মুলা চেম হ'ব ভলিউমটো যদি বাঢ়িলেহেঁতেন তেতিয়া মাইনাছ চিনডাল নাহিলেহেঁতেন মাইনাছ চিনডাল কেলৈ আহিছে কাৰণ ভলিউমটো সৰু হৈছে সংকুচিত হৈছে কোৱা এছ আই ইউনিট কোৱা নিউটন পাৰ মিটাৰ স্কুৱেৰ হ'ব নিউটন পাৰ মিটাৰ স্কুৱেৰ হ'ব উলিয়াই চাইছিলা হয় যদি হয় আৰু নিউটন পাৰ মিটাৰ স্কুৱেৰ হ'ব কেলৈ হ'ব ক'ব পাৰিবনে কোনোবাই কেলৈ হ'ব চোৱা ইয়াত চোৱা ভলিউমৰ কাৰণে যিয়ে ইউনিট নাহক তলৰ এইটো ডেল ভিৰ কাৰণে যিয়ে ইউনিট নাহক এইকেইটা কটাকটি যাবগৈ কাৰণ ওপৰত ভি মানে এক প্ৰকাৰ ভলিউমেই হয় তলতো ডেল ভি মানেও এক প্ৰকাৰ ভলিউমেই হয় ইউনিট যিয়ে নাহক একেটাই আহিব মানে কটাকটি যাবগৈ মানে আল্টিমেট এফ বাই এ থাকিব এফৰ ইউনিট কি এফৰ ইউনিট নিউটন
আৰু এই ইউনিট কি মিটাৰ স্কোৱাৰ তেন্তে আল্টিমেট ইয়াতো এছ আই ইউনিট নিউটন পাৰ মিটাৰ স্কোৱাৰ আহিব বেলেগ নাহে নিউটন আগৰ ইউনিটটোৱে আহিব পাৰ মিটাৰ স্কোৱাৰ আহিব অৰ এইটোক নিউটন মিটাৰ ইনভাৰ্চ 2 লিখিব পাৰোঁ বুজি পালানে পালো স্যাৰ ঠিক আছে তেন্তে আজি ইমানটোতে এৰিলোঁ আৰু এটা মডুলাছ পঢ়িব থাকিলে সেইটো হৈছে শ্বেয়াৰিং মডুলাছ আৰু মডুলাছ অফ ৰিজিডিটি মানে এইটো থাৰ্ড বাই থাৰ্ড ষ্টেজটো ডিভাইডেড বাই থাৰ্ড ষ্টেজটো ল'লে কি হ'ব সেইটো হ'ব এতিয়ালৈকে তেন্তে এইখিনি বুজি পালা নেক্সট ক্লাছত আমি অংক কৰিব পাৰোঁ নহ'লে থিয়ৰী অলপ আছে এইখিনি পঢ়াই অংক কৰিম আৰু এটা বা দুটা ক্লাছৰ চেপ্টাৰটো শেষ হৈ যাব তাৰপিছত কি কৰিম সেই কণ্টিনিউকৈ গৈ থাকিব আৰু এতিয়া নেক্সট এইকেইদিনৰ ভিতৰত হলিডে আছে চাগে হলিডে হ'লে মই ক্লাছ কৰিমেই হলিডে আছে চাগে মেবি এইকেইদিনৰ ভিতৰত ঠিক আছে দিয়া লিখা হ'ল সকলোৱে ঠিক আছে অ'কে বাই তেনে এইখিনি বস্তু ৰিভাইজ কৰিবা এইখিনি বস্তু কনফিউজিং আৰু কিতাপত অংক চংক আছে আজি যিখিনি ফৰ্মুলা পৰা হ'লেও অংক কৰিবও পাৰা বাৰু নিজৰ ফালৰ পৰা এটা চাবা অংক যদি পাৰা ভাল কথা নোৱাৰিলে আমি প্ৰেক্টিছ কৰিম অংক আজিলৈ ইমানে